হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ হুজাই ডিষ্ট্ৰিক্টত এই বছৰত অৰ্থাৎ 2025 বৰ্ষত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম। MCQ আৰু ইয়াৰ সলিউশ্যন কেনেকৈ কৰিব লাগে তাক মই তোমালোকক দেখুৱাই দিম। ঠিক আছে। ঠিক আছে, তো ইয়াত তোমালোকে দেখা পাই আছা যে 1 নম্বৰ কুৱেশ্যনটো চোৱা, যদি 17640 is equal to a into 3b into 5c into 7d, তেন্তে a plus b minus c plus d ৰ মানটো কিমান হ'ব? তো ইয়াত অপশ্যন এ কেনেকৈ ওলাল এইটো তোমালোকে চোৱা, অপশ্যন এ 6। ঠিক আছে, তো ইয়াত চোৱা মই সলিউশ্যন কৰি তোমালোকক ৰাখিছোঁ। আমাক দি আছে এইটো, মই ইয়াক উৎপাদক বিশ্লেষণ কৰিছিলোঁ। ঠিক আছে, তো উৎপাদক বিশ্লেষণ কৰি পেলাই আমাৰ এনেকুৱা ওলাইছিল 2 কিউব ইনটু 3 স্কুৱেৰ ইনটু 5 টু দি পাৱাৰ 1 ইনটু 7 স্কুৱেৰ। আৰু এই চোৱা তোমালোকে যে কিউবে এ বুজাই আছে আৰু স্কুৱেৰ যিটো আছে এইটো বি বুজাই আছে, আৰু ইয়াত 1 আছে 5ৰ পাৱাৰ 1 আৰু 5ৰ পাৱাৰ ইয়াত চি আছে, তাৰমানে চিৰ ভেলু 1 আৰু ডিৰ ভেলুটো কি 2। তো এইখিনি মান যেতিয়া আমি এই কণ্ডিশ্যন এটা আমাক দিছিলে কুৱেশ্যনত, এই কণ্ডিশ্যনটো তোমালোকে দেখিব পাৰিছা, এইটো a প্লাছ বি মাইনাছ চি প্লাছ ডিৰ মান কিমান হ'ব। তো মই এই কণ্ডিশ্যনটো পাতিছোঁ আৰু ইয়াত মানকেইটা মই লিখিছোঁ, লিখি পেলাই তোমালোকক এই মান পাতি পেলাই সলিউশ্যন কৰিছোঁ। কিমান হ'ল? তো 3 2 5, 5ৰ পৰা 1 গ'লে তোমাৰ হয় 4, 4 আৰু 2 কিমান হ'ব? 6। বুজি পাইছা নিশ্চয় এইটো। তো নেক্সট কুৱেশ্যনটো তোমালোকে ইয়াত চোৱা। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 2 চোৱা। কুৱেশ্যন নম্বৰ 2 দিয়া আছে আমাক p/q = 7:8 আৰু q/r = 7:9 দিছে। আমাক কৈছে p/q r ৰ অনুপাত কিমান হ'ব? সেইটো অপশ্যন চি 49:56:72। কেনেকৈ হ'ল চোৱা তোমালোকে। ইয়াত মই দি দিলোঁ যে p/q/r তিনিটা আমাক আখৰ দিছিলে, এই তিনিটা আখৰ বহাই দিছিলোঁ। তাৰপিছত p/q ৰ মান বহাই দিছিলোঁ, p ৰ মান কিমান 7 আৰু q ৰ মান 8 বহাই দিছোঁ। এনেকুৱা আমি 7x 8x এনেকুৱাও ধৰিব পাৰোঁ। ঠিক আছে, তাৰপিছত q/r দিছিলে আমাক, q/r কিমান আছে 7:9। তো q/r এইটোৰ তলত আমি নেক্সট লাইনত আমি এইটো পাতি দিলোঁ। ঠিক আছে, দুটা লাইন হৈ গ'ল, এটা লাইন দুটা লাইন হৈছে। ইয়াত চোৱা আৰৰ মান ভেলু বাকী আছিলে, তো মই আৰৰ ওচৰত কোনটো আছিলে? এইটো আছিলে 8 বহাই দিলোঁ, আৰু এইটো গেপ আমাৰ বাকী আছিলে। তো এইটো চোৱা, তো চোৱা ইয়াৰ ওচৰত কোনটো 7 আছে, 7টো ইয়াত মই লিখি দিছোঁ। তাৰপিছত এই দুটা পূৰণ কৰিছোঁ, এই দুটা পূৰণ কৰিছোঁ, এই দুটা পূৰণ কৰিছোঁ। ঠিক আছে, 7 7 = 49, 8 7 = 56, 8 9 = 72। এইটো এনেকুৱা ওলায়। আৰু অনুপাত থাকিব পাৰে তোমালোকে, আৰু যদি থাকে আমাৰ r/s, তেন্তে তোমালোকে s দি পেলাই এনেকুৱা কৰিবা। ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 3 দিয়া আছে, যদি x আৰু y প্ৰত্যেক সমানুপাতত থাকে তেনেহ'লে আমাৰ কোনটো শুদ্ধ হয়? তো এইটো অপশ্যন এ শুদ্ধ হ'ব, এইটো অপশ্যন চি নহয়। তো x1 ডিভাইডেড বাই x2 ইজ ইকুৱেল y1 ডিভাইডেড বাই y2। এইটো কেনেকৈ হ'ল চোৱা, ইয়াত মই দিছোঁ যদি আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয়, অৰ্থাৎ প্ৰত্যক্ষ সমানুপাত হয়, তেনেহ'লে আমি এনেকুৱা পাওঁ যে x1 ডিভাইডেড বাই y1, x1 বাই y1 ইজ ইকুৱেল টু x2 বাই y2 হৈছে। আৰু তাৰপিছত আমি ইয়াক যিহেতু অপশ্যনত বহুতকেইটা দিছে, তো আমি মিলাব লাগিব। আমি এনেকুৱা কৰস্পূৰণ কৰিও আমি সমানুপাতকেইটা আমি পাব পাৰোঁ। ঠিক আছে, তো আমাৰ ইয়াত কৰস্পূৰণৰ কোনো ইংগিতেই দিয়া নাই। ঠিক আছে, তো যদি এনেকুৱা অনুপাত দুটা সমান থাকে তেনেহ'লে আমি এইটো বাই এইটো, এইটো বাই এইটো এনেকুৱা লিখিব পাৰোঁ। ঠিক আছে, অৰ্থাৎ x1 বাই x2 ইকুৱেল y1 বাই y2, যিহেতু এই দুটা অনুপাত সমান সমান হয়নে, সেইকাৰণে অপশ্যন এত আমাৰ এনেকুৱা মিলিছে, অপশ্যন এত দি দিলোঁ। ঠিক আছে, লগতে তোমালোকক আৰু এটা কৈতো, যদি ব্যস্তানুপাত দিয়া থাকে তেনেহ'লে তোমালোকে কি কৰিবা? তো এইটো হ'ব x1 y1, মানে এই দুটা ইনটু আছে, ইজ ইকুৱেল টু x2 y2। ঠিক আছে, এইটো মনত ৰাখিবা দেই। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ আগবাঢ়োঁ। তো কুৱেশ্যন নম্বৰ 4ত কৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাৰ গসাউ কিমান? তো আটাইতকৈ সৰু মৌলিক সংখ্যা আমি জানো 2, আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা, যিহেতু যৌগিক সংখ্যা আমাৰ আছে 4 6 তাৰপিছত 8 9, তো অযুগ্ম ইয়াত কোনটো আছে 9 হৈছে। তো অযুগ্ম যৌগিক সংখ্যাটো আমি 9 পালোঁ। তো এই দুটাত কিহেৰে কাটা যায়? এই দুটাৰ গসাও লাগে, তো 1 দি কাটা যায়। তো সেইকাৰণে অপশ্যন এ মিলিব আমাৰ 1। ঠিক আছে, তাৰপিছত নেক্সট চোৱা আমাৰ এইটো কি আছে, 5 নম্বৰ কুৱেশ্যনটো চোৱা। 4√16 - কিউব ৰুট 343 প্লাছ 5
243 মাইনাছ স্কুৱেৰ ৰুট 296 ভেলু কিমান হ'ব এইটো তোমালোকে নিশ্চয় গম পাইছা ইয়াত তোমালোকে দেখিব পাৰিছা মই ইয়াত পাতি দিলোঁ যে এইটো পাতিছোঁ পাতি পেলাই চোৱা 4 ৰুট 16 এইটো মানে কি 2 টু দি পাৱাৰ 4 16 মানে কি 2 টু দি পাৱাৰ 4 আৰু 343 মানে কি 7 কিউব 243 এইটো যিহেতু কি আছে 5 আছে হয়নে নহয় ইয়াত ৰুটৰ বাহিৰত সেইকাৰণে আমি ইয়াত পাছ কৰিব লাগিব ঘাত পাছ কৰিব লাগিব সেইকাৰণে 3 টু দি পাৱাৰ 5 কৰি দিলে কিমান হয় 243 হয় আৰু এইটো কি স্কুৱেৰ ৰুট যেহেতু সেইকাৰণে এইটো স্কুৱেৰত বনাব লাগিব যে 14 স্কুৱেৰ কৰিলে আমাৰ কিমান হয় 196 তাৰ পিছত আমি টু দি পাৱাৰ 4 এ এই টু দি পাৱাৰ 4 আৰু 4 ৰুটে কেনসেল কিউব ৰুট আৰু কিউব কেনসেল পেন্টা ৰুট আৰু 5 কেনসেল তাৰ পিছত স্কুৱেৰ ৰুট আৰু স্কুৱেৰ কেনসেল ঠিক আছে তো তাকিল 2 ইফালে আছে মাইনাস 7 প্লাস ইফালে এইটো কেনসেল থাকিল কিমান 3 আৰু স্কুৱেৰ ৰুট আৰু স্কুৱেৰ কেনসেল থাকিল কি 14 তো এইটো ক্যালকুলেশন কৰিলে আমাৰ কিমান হ'ব -16 ওলাই ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো চোৱা n স্কুৱেৰ - 1 8 বিভাজ্য হ'ব যদিহে n ৰ ভ্যালু কিমান হ'ব লাগিব ঠিক আছে n ৰ ভ্যালু কিমান হলে n স্কুৱেৰ - 1 সংখ্যাটো 8 বিভাজ্য হয় ঠিক আছে ইয়াত অপচন এ দিছে ন্যাচারাল নাম্বার n ইন্টিজার n ইভেন নাম্বার n অড ইন্টিজার তো চোৱা আমি কৰি চাব লাগিব অলপখিনি n ৰ ভ্যালুটো আমি পুট কৰি থাকিম ঠিক আছে তো ইয়াত মই তোমালোকক দেখুৱাই দি দিও মই এনেকুৱা পুট কৰিছিলো তো n ৰ ভ্যালু মই যদি অযুগ্ম কেইটা লও ঠিক আছে তো চোৱা n ৰ ভ্যালু প্ৰথমে 1 লৈছো ঠিক আছে n ৰ ভ্যালু 1 লৈছো তো n ৰ টাইত কি বহাই দিছো 1 স্কয়াৰ তাৰ পিছত কি আছে -1 1 ৰ পৰা 1 গলে 0 তো 0 ক আমি জানো 8 দি ডিভাইড কৰিব পাৰো 0/8 = 0 তাৰ পিছত n ৰ ভ্যালু মই 3 লৈছো ঠিক আছে n ৰ ভ্যালু যদি মই 2 কৰি দেখাও তোমালোকক যে n ৰ ভ্যালু মই যদি 2 লও তেনে হলে কি হ'ব n স্কয়াৰ - 1 আছে হয়নে তো ইয়াত চোৱা n ৰ ভ্যালু 2 স্কয়াৰ - 1 2 স্কয়াৰ কৰিলে 4 4 ৰ পৰা 1 গলে কিমান থাকে এটো 4 ৰ পৰা 1 গলে 3 থাকিব হয়নে আৰু যেটো 8 দি ডিভাইড কৰিব নোৱাৰিম হয়নে নহয় ইয়াক 8 দি আমি ডিভাইড কৰিব নোৱাৰিম বুজি পাইছানে এনে মানে বিভাজ্য নহয় সম্পূৰ্ণকৈ আমি এটো কি হৰণ কৰিব নোৱাৰিম ঠিক আছে তো ইয়াত চোৱা মই এতিয়া n ৰ ভ্যালুটো মই 3 লৈছিলো n ৰ ভ্যালু 3 লোৱাৰ লগে লগে এটো কি কিমান আহিল আনসার 8 আহিল আৰু এটোটো আমি দেখিলো কি 8 দি কাটা যায় হয়নে নহয় 8 8ত কিমান বাৰ যায় এক বাৰ যায় তাৰ পিছত চোৱা n ৰ ভ্যালু মই এতিয়া 5 ধৰিলো তো n স্কয়াৰ - 1 কৰিলে আমাৰ কিমান হ'ব 24 আৰু 24 ত কি 8 দি কাটা যায় মই চেক কৰি চাইছিলো যে যুগ্ম যিবিলাক সংখ্যা আছে যদি n ৰ মান এইকেইটা বহাই দি দিও তেনে হলে কি এইটো 8 ৰে বিভাজ্য নহয় আৰু n ৰ মান কেইটা যদি অযুগ্ম লও তেনে হলে এইটো কমপ্লিটলি 8 দি হৰণ কৰিব পাৰো বা 8 ৰে বিভাজ্য হয় সেইকাৰণে কি n ৰ গুটেইকিটা ভ্যালু কি হ'ব যেহেতু এইটো অযুগ্ম সংখ্যা সেইকাৰণে কি অযুগ্ম অখণ্ড সংখ্যা হ'ব ঠিক আছে সেইকাৰণে এইটো অপচন কত আছে অপচন চোৱা তোমালোকৰ ডি ত আছে যে এটা অযুগ্ম অখণ্ড সংখ্যা ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 ত চোৱা কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ উক্তি কেইটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছা ঠিক আছে ইয়াত চোৱা যদি n কোনোবা এটা স্বাভাৱিক সংখ্যা তেন্তে 6 টু দি পাৱাৰ n - 5 টু দি পাৱাৰ n সদায় 1 অংকৰে শেষ হ'ব এটো চেক কৰিবলৈ তোমালোকক মই সলিউশন কৰি ৰাখিছো ঠিক আছে ইয়াত চোৱা তোমালোকে মই n ৰ ভ্যালুটো 1 2 3 4 5 এনেকুৱা ধৰিছো আৰু 6 টু দি পাৱাৰ n কন্ডিশন যেটো দিছিল আমাৰ -5 টু দি পাৱাৰ n ইয়াত আমি এই মান কেইটা আমি বহাইছো 6 টু দি পাৱাৰ 1 যদি n ৰ মান 1 ধৰু তেনে হলে 6 টু দি পাৱাৰ 1 মাইনাস কি 5 টু দি পাৱাৰ 1 6 টু দি পাৱাৰ 1 কৰিলে 6 আৰু 5 টু দি পাৱাৰ 1 কৰিলে 5 এই হ'ব হয়নে এটো তো তোমালোকে জানাই 6 ৰ পৰা 5 গলে কিমান থাকিব 1 এতিয়া n ৰ ভ্যালু মই 2 ধৰু ঠিক আছে 2 ধৰিও তো 6 স্কয়াৰ মাইনাস কিমান হ'ব 5 স্কয়াৰ তো 6 স্কয়াৰ 36 আৰু 5 স্কয়াৰ 25 ঠিক আছে আৰু মাইনাস কৰিলে 11 ওলাই ঠিক আছে ইয়াত চোৱা 6 কিউব আৰু 5 কিউব n ৰ ভ্যালু 3 ধৰিছো মাইনাস কৰিলে কিমান হ'ব 91 হয় তাৰ পিছত 6 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 মাইনাস কৰিলে এটো কিমান হ'ব 671 হয় তো গুটেই কিটা লাষ্টত কি 1 অংকৰে শেষ হয় তাৰ মানে ই কি সত্য আমাৰ বুজি পাইছানে নেক্সট যেটো আমাৰ কি দিছে উক্তি দিছে স্টেটমেন্ট দিছে সেই স্টেটমেন্টটো আমি চাব লাগিব 2 নম্বৰত চোৱা যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = 5q + r যত 0 <= r <= 5 হয় ঠিক আছে এটো সত্য নে অসত্য আমি চেক কৰিম চোৱা তোমালোকে জানা যে ইউক্লিডৰ এটা বিভাজন প্ৰমেয়িকা আছিল হয়নে দুটা অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে
আন দুটা অখণ্ড সংখ্যা q আৰু r আমি পাম হেতু হ'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে a = bq + r তোমালোকে পাইছিলা যে a আৰু b দিয়া থাকিলে a = কি bq + r হয় যত 0 <= r <= b হয় হয়নে নহয় যেহেতু আমাৰ b ৰ মানটো আমাৰ 5 দিছে সেই কাৰণে b ৰ ঠাইতে আমি 5 বহাই দিলো তো তাৰ মানে হ'ব কি a = 5q + r ঠিক আছে আৰু ইয়াতো b ৰ ঠাইতে আমি 5 বহাই দিছো ঠিক আছে তাৰ মানে 0 <= r <= 5 হ'ব তাৰ মানে এটো আমাৰ কি সত্য গম পাইছানে তোমালোকে নেক্সট আমাক সোৱা দিয়া আছে যে n-1 হোল স্কয়ার আৰু n-2 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হল 2 * n-1 টা তো এইটো সত্য নে অসত্য তোমালোকক মই বিবেচনা কৰিবলৈ কৈ আছো সোৱা এইটো সোৱা n-1 ডাঙৰ নে n-2 ডাঙৰ নিশ্চয় এইটো ডাঙৰ হ'ব n-1 আছে আৰু এইটো n-2 আছে সেই কাৰণে এইটো সৰু হ'ব তো সৰু সংখ্যাটোৰ পৰা আমি এনেকৈ পাও ডাঙৰ সংখ্যা যেটো আছে ডাঙৰ সংখ্যাক আমি স্কয়াৰ কৰিম তাৰ পিছত সৰু সংখ্যা যেটো আছে সৰু সংখ্যাক আমি কি কৰিম স্কয়াৰ কৰিম আৰু তাৰ পৰা এক বিয়োগ কৰি দিলে ইহতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে হেতু উলাই যায় যদি ইহত ক্ৰমিক থাকে স্বাভাৱিক সংখ্যা ঠিক আছে এই দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা থাকে তেনেহলে ইয়াক যদি আমি বৰ্গ কৰো তেনেহলে ইয়াৰ বৰ্গৰ মাজত এই দুটাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে হেতু আমি উলাই দিব পাৰিম এই সূত্ৰৰ জৰিয়তে ঠিক আছে এটো এটা কনসেপ্ট কিন্তু দেই তো মই ইয়াত তোমালোকক দেখুৱাবৰ কাৰণে মই এটো সলিউশন কৰি ৰাখিছো অলৰেডি 3 আছে যে এটো ডাঙৰৰ পৰা আমি সৰুটো এটো স্কয়াৰ কৰি আছো বুজি পাইছানে তোমালোকে তো এটো স্কয়াৰ কৰি আছো কৰাৰ পিছত চোৱা এটো n² - 2n + 1 আৰু এটো কি হল a - b হোল স্কয়াৰ ফৰ্মুলা লগাই দি তোমালোকে কৰিব পাৰিবা এটো হ'ব এটো ঠিক আছে আৰু এটো n² - 2n + 1 এটো কি হল n² এটো মাইনাস দি আমি পূৰণ কৰিব লাগিব ঠিক আছে তো এটো হ'ব n² + 4n + 4 আৰু এটো হ'ব কি সোৱা এটো হ'ব আমাৰ এটো -1 এটা কৰিব লাগিব দেই ইয়াত -1 এটা কৰিব লাগিব ইয়াত -1 এটা কৰিব লাগিব লাষ্টত -1 এটা কৰিব লাগিব তোমালোকক মই কৈও দিলো তো এটো অলপ ইয়াতে ভুল হল এটো হ'ব কি সোৱা n² কি ক্যান্সেল ইফালে আছে 4n ৰ পৰা 2n মাইনাস কৰিলে 2n থাকিব আৰু ইফালে আছে -5 আছে এই দুইটা মিলি পেলে -5 ৰ পৰা +1 আছে তো বিয়োগ কৰি দিলে আকৌ -4 থাকিব হয়নে -4 থাকিব তো এটো যদি আমি কমন লও এই দুইটাৰ পৰা তো 2 দি কটা যায় তো 2 সোৱা 2 ক্যান্সেল থাকিল কি n ইফালে মাইনাস আছে 2 4 ত কিমান বাৰ যায় 2 বাৰ তো এটো হ'ব লাগে কি 2 * n-2 হ'ব লাগে কিন্তু ইয়াত আমাৰ দিয়া আছে কি ইয়াত দিয়া আছে 2 * n-1 সেই কাৰণে কি এটো কি আমাৰ ৰং আনসার ঠিক আছে আৰু বাকি দুটা কি শুদ্ধ তাৰ মানে 7 নম্বৰ কোৱেশ্চনৰ 1 আৰু 2 শুদ্ধ আছে 3 নম্বৰ ৰং আছে ঠিক আছে তো এটো কত আছে আমাৰ অপচন বি ত আছে কেৱল 1 আৰু 2 শুদ্ধ ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 8 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 ত কৈছে 144, 180 আৰু 192 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটি কি হ'ব যাৰ প্ৰত্যেকৰ ক্ষেত্ৰত ভাগশেষ 3 থাকে হয়নে 3 ভাগশেষ পোৱা যায় তো আটাইতকৈ সৰু সংখ্যা কি ইহতক হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব ইহতৰ লসাগু হয়নে যেহেতু ভাগশেষ 3 থাকে তো তোমালোকক মই ইয়াত দেখুৱাই দি দিও ইয়াত মই লসাগুটো উলাই দিছো এইখিনি পূৰণ মাৰি দিলে আমাৰ কি হৈ যাব লসাগু হয়নে উৎপাদক বিশ্লেষণ কৰিছো তোমালোকে নিশ্চয় দেখা পাইছা আৰু তাৰ পিছত আমি কি কৰিলো ইয়াত এলসিএম টো উলাই দিছো লসাগুটো কিমান হয় 2880 কিন্তু বহুত লৰা চলি ইয়াত মিস্টেক কৰিব যে 2880 এটো নহয় ঠিক আছে তো কেনেকে হল সোৱা যেহেতু আমাৰ কি ভাগশেষটো 3 আছিল সেই ভাগশেষটো আমি প্লাস কৰিব লাগিব তো ভাগশেষ প্লাস কৰি দিলে কিমান হয় 3 প্লাস কৰি দিলে হ'ব 2883 হৈছে এটো অপচন কত আছে অপচন সি ত আছে তাৰ পিছত সোৱা কোৱেশ্চন নম্বৰ 9 ত সোৱা কেৰ কি মানৰ বাবে 3x² + 2k + 1 * x - k + 5 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল কিহতৰ পূৰণফলৰ আধা কিহতৰ শূন্য দুটাৰ যোগফল পূৰণফলৰ আধা এই সমীকৰণটো ঠিক আছে তো ইয়াত সোৱা আমি অপচনটো কোনটো হয় এটো আমি বিচাৰিব লাগিব সেই কাৰণে মই সলিউশন কৰি থৈ দিছো তোমালোকৰ কাৰণে ইয়াত তোমালোকে দেখিব পাৰিছা ইকুৱেশনটো মই লিখিলো আৰু এৰ ভ্যালুটো আমি জানো কি x² আগৰ সংখ্যাটো b ৰ ভ্যালুটো এটো x² b ৰ x ৰ সহগ
ঠিক আছে আৰু c এইখিনি c ৰ মান তাৰ পিছত শূন্য দুটাৰ যোগফল কৰিছো -b/a কৰিছো এটো ওলাইছে আৰু শূন্য দুটাৰ পূৰণফল কিমান c/a এইটো ওলাইছে হয়নে প্ৰশ্নত কৈ দিছে যে শূন্য দুটাৰ যোগফল যেটো আছিল সেইটো পূৰণফলৰ আধা হয়নে তো ইয়াত মই কৰিছো শূন্য দুটাৰ যোগফল এইখিনি হৈছে আৰু এইটো কি পূৰণফল আৰু পূৰণফলৰ আধা যেহেতু সেইকাৰণে আধাটো পূৰণ কৰিছো ইহতৰ লগত 3 কেনসেল কৰি দিলো এই চোৱা তাৰ পিছত কি থাকিল আমাৰ ইফালে থাকিল 2k + 1 আৰু ইফালে হাফ ইনটু ইফালে মাইনাস মাইনাসও কেনসেল কৰি দিলো ঠিক আছে ইফালে আছে k + 5 k + 5 ঠিক আছে এতিয়া এই দুইটো হৰণত আছে ইফালে আহিলে পূৰণ কৰি দিম হৈছে পূৰণ কৰি দিলো ইয়াত চোৱা নিশ্চয় আৰু 1 ৰ লগত এইখিনি পূৰণ কৰি দিলে এইটোই হ'ব ঠিক আছে তাৰ পিছত 2 দি পূৰণ কৰি দিয়া 2 × 4 k লগত আছে প্লাস 2 * 2 ইকুৱেল k + 5 তাৰ পিছত আমি k2 আমি উলাব লাগে হয়নে তো k2 ইফালে আহিলে কি হ'ব 4k ৰ পৰা এটা k বিগ কৰিলে 3k হ'ব আৰু 2 হিফালে গলে মাইনাস হ'ব সেইকাৰণে 5 ৰ পৰা 2 গলে কিমান থাকিব 3 3 3 কিমান বাৰ যায় একবাৰ যায় ঠিক আছে তো k ৰ ভ্যালু কিমান ওলাই গৈছে 1 তো আমাক কৈছে k ৰ ভ্যালুটো লাগে ইয়াত তোমালোকে নিশ্চয় দেখা পাইছা k ৰ কি মানৰ বাবে তো আনসার কিমান হ'ব অপচন সি 1 ঠিক আছে নেক্সট চোৱা যদি x to the power 2n - 1 plus y to the power m - 4 is equal to 0 এটা রৈখিক সমীকরণ হয় তলৰ কোনটোত এটা রৈখিক সমীকরণ হ'ব মানে এইটো এটা রৈখিক সমীকরণ হয় বুলি কৈছে তেনেহলে ইয়াৰ এই অপচন 4টা দিছে ইয়াৰ পৰা কোনটো সমীকরণ এটা রৈখিক সমীকরণ হ'ব তো রৈখিক সমীকরণ হ'বলৈ হলে আমি জানো পাৱাৰ 1 হ'ব লাগিব তাৰ মানে এইটো এটা রৈখিক সমীকরণ তাৰ মানে এই পাৱাৰ যেটো দিয়া আছে 2n - 1 এইটো 1 ৰ সমান আৰু এইটো কি 1 ৰ সমান হ'ব লাগিব তো ইয়াত তোমালোকক মই দেখুৱাই আছো 10 টো চোৱা যেহেতু এইটো কি আমাৰ রৈখিক সমীকরণ দিছে সেইকাৰণে এই পাৱাৰটো কিমান হ'ব 1 ৰ সমান হ'ব তো ইয়াত লিখিছো মই এইটোৰ পাৱাৰ কিমান 2n - 1 এইটো কাৰ সমান 1 ৰ সমান আৰু y ৰ পাৱাৰ যেটো আছে y ৰ পাৱাৰো কিমান হ'ব লাগিব 1 ৰ সমান হ'ব লাগিব তেতিয়াহে ৰৈখিক হয় হয়নে লিনিয়াৰ ইকুৱেচন হ'বলৈ হলে যেটো ভেৰিয়েবল আছে তাৰ পাৱাৰ 1 হ'ব লাগিব ঠিক আছে তো ইয়াত চোৱা -1 ইফালে গৈছে তো +1 হৈ গল তো এইটো 2 হৈ গল আৰু ইফালে 2n 2 কেনসেল থাকিল n ৰ ভ্যালু 1 আৰু ইয়াত চোৱা m ৰ ভ্যালুটো আমি উলাই দিও -4 ইফালে গলে +5 হৈ গল ঠিক আছে -4 আৰু ইফালে কি আছে 1 আৰু 4 প্লাস কৰি দিলে 5 হ'ব ঠিক আছে তো এতিয়া আমি অপচন কিটা আমি বিচাৰিব লাগিব কোনটো অপচনত এই চাৰিটা অপচন আছে কোনটো অপচনত এই n ৰ মান আৰু m ৰ মান বহাই দিলে আনসার 1 পোৱা যায় ঠিক আছে তো মই চেক কৰিলো যে অপচন ডি ত আমাৰ 1 পোৱা যায় ঠিক আছে মই কেনেকৈ কৰিলো হেতু চোৱা যে অপচন ডি টো আমি লৈছো x to the power 1 - 1/n plus y to the power m/5 ঠিক আছে আৰু 1/n ৰ ভ্যালু কিমান 1 m ৰ মানটো কিমান আছে 5 আছে সেইকাৰণে 5 বহাই দিলো তলত আছে 5 5 ত একবাৰ যায় আৰু 1 ত কিমান বাৰ যায় একবাৰ তো তাৰ মানে কি এইটো x ৰ পাৱাৰ আৰু y ৰ পাৱাৰ কিমান ওলাইছে 1 ওলাইছে তাৰ মানে এইটো এটা রৈখিক সমীকৰণ হ'ব গাত 1 খে কি ই এটা রৈখিক সমীকৰণ সিদ্ধ কৰে বুজি পাইছানে নেক্সট চোৱা এইটো তোমালোকক আগৰ পৰা মই কৈ আছো 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো ইয়াত আছে দেখুৱাই আছো তোমালোকক চোৱা যদি আলফা আৰু বিটা f of x is equal x² plus px plus q বহুপদৰ এটা বহুপদৰ শূন্য হয় তেন্তে 1/alpha আৰু 1/beta শূন্য যদি হয় তেনেহলে ইয়াৰ বহুপদটো কোনটো হ'ব তাৰ মানে এই বহুপদটোৰ দুটা শূন্য দিছে আলফা আৰু বিটা কৈছে আন দুটা তোমাক শূন্য দিয়া হল যে 1/alpha আৰু 1/beta তেনেহলে 1/alpha আৰু 1/beta যুক্ত বহুপদ কোনটো হ'ব এই অপচন 4টাৰ পৰা ঠিক আছে তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ইয়াত দেখা পাই আছা মই সলিউশন কৰি ৰাখিছো যে ইয়াৰ পৰা মই abc ৰ মান লৈছো ঠিক আছে তাৰ পিছত শূন্য দুটাৰ যোগফল যেহেতু আমি কৰিব লাগে আমাক শূন্য দুটা দিয়া আছিল আলফা আৰু বিটা সেইকাৰণে আলফা প্লাস বিটা কৰিছো হয়নে যোগফল কৰিছো সাম মানে যোগফল তো এইটো কি আলফা প্লাস বিটা ইকুৱেল কি -b/a তো -b/a তো b ৰ মান কিমান p আৰু r মান কিমান আছে 1 আছে চোৱা আৰু এটো কৰি দিলে কিমান হ'ব -p ওলাব আৰু শূন্য দুটাৰ পূৰণফল আমি জানো শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা আৰু আলফা ইনটু বিটা কৰিলে কি c/a হয় c ৰ ভ্যালু কিমান q আৰু ইফালে r ভ্যালু 1 তো q হয় আনসার ঠিক আছে এতিয়া চোৱা আমাক যেহেতু দুটা শূন্য দিছিল 1/alpha আৰু 1/beta হয়নে তো এইকিটা আমি যোগ কৰি চাও এবাৰ আৰু এবাৰ পূৰণ কৰি চাও ঠিক আছে এইকিটা যোগ কৰিলে আমাৰ কিমান হ'ব চোৱা -p/q হয় আৰু এই দুটা পূৰণ কৰি দিলে কিমান হয় 1/alpha * beta আৰু এটো হ'ব কিমান 1/q হয় এতিয়া এই দুটা আমাৰ
এই দুটা আমি বহাই দি দিম আমি যেহেতু জানো যে এটা দ্বিঘাত বহুপদ আমি নির্ণয়ের এটা কি আরহি জানো এটা মডেল জানো x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা হয়নে আৰু এটো যেহেতু সমীকরণ হ'ব সেইকাৰণে মই ইকুৱেল 0 ধৰিলো ঠিক আছে 0 নধৰিলেও হ'ব ঠিক আছে বহুপদ ওলাব পাৰিম আমি ইয়াত চোৱা ইয়াত দিছো মই x স্কয়াৰ আৰু x স্কয়াৰ সেমই আছে মাইনাস এটো চোৱা আলফা প্লাস বিটাৰ মান কিমান আছিল আলফা প্লাস বিটাৰ মান এটো হ'ব লাগিছিল 1 আলফা প্লাস 1 বিটা হ'ব লাগিছিল হয়নে 1 আলফা আৰু 1 বিটা প্লাস কৰি দিলে আমাৰ কিমান ওলাইছিল মাইনাস p/q সেইকাৰণে ইয়াত মাইনাস আছে তো এই মাইনাসে কিমান হৈ গল প্লাস আৰু ইয়াত 1 আলফা 1 বিটাৰ মান কিমান আছে p/q আৰু লগত কি আছে x প্লাস প্লাস আৰু ইয়াত 1 আলফা ইনটু বিটা হ'ব হা তো 1 আলফা ইনটু বিটাৰ মান কিমান ওলাইছে 1/q ওলাইছিল হয়নে এটো বহাই দিলু তাৰ পিছত চোৱা q দি আমি গুটে কেইটা যদি আমি পূৰণ মাৰি দি দিও তেনেহলে কি আমাৰ বহুপদটো ওলাই যাব বুজি পাইছানে এটো লখাগু লৈছো লখাগু নলৈ পেলে তুমি যদি ইয়াত q তলত আছে নহয় q উঠাব লাগিব হয়নে সেইকাৰণে কি q দি ইয়াত পূৰণ মাৰা q x স্কয়াৰ হ'ব ইয়াত q দি মাৰিলে q কেনসেল px থাকিব আৰু ইয়াত q দি পূৰণ মাৰিলে q কেনসেল 1 থাকিব হয়নে তো এটো হ'ব q x স্কয়াৰ প্লাস px প্লাস 1 বুজি পাইছানে তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ আমাৰ 12 আছে ইয়াত কৈছে ax স্কয়াৰ প্লাস bx প্লাস c বহুপদৰ লেখৰ আকৃতি কেনেকুৱা হ'ব তো আমি জানো এটো এটা দ্বিঘাত বহুপদ হয়নে দ্বিঘাত বহুপদৰ আমাৰ কি হয় প্যারাবোলা যেটো আছে প্যারাবোলা মানে অধিবৃত্ত হয়নে অধিবৃত্তটোৰ আকৃতি এনেকুৱা উপৰমুখে খোলা থাকিব নাইবা এনেকুৱা হ'ব পাৰে এটো তলমুখে খোলা থাকিব পাৰে এনেকুৱা হ'ব পাৰে বুজি পাইছানে তো এটো কেতিয়া হয় এটো যেতিয়া a is greater than 0 হ'ব ঠিক আছে আৰু এটো কেতিয়া হ'ব তলফালে খোলা থাকিব এটো কয় ওপেন আপওয়ার্ড আৰু এটো হয় ওপেন ডাউনওয়ার্ড এটো কেতিয়া হয় ওপেন ডাউনওয়ার্ড এটো হ'ব a less than 0 যদি হয় ঠিক আছে যদি এর ভ্যালুটো 0 তকৈ সৰু হয় তেতিয়া এটো হ'ব আৰু এর ভ্যালুটো 0 তকৈ ডাঙৰ হয় তেনেহলে এনেকুৱা হ'ব ঠিক আছে এটো মই তোমালোকক ইয়াত আঁকি দিছো তোমালোকে নিশ্চয় দেখা পাইছা ঠিক আছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ আমি 13 আলোচনা কৰিম 13 কোৱেশ্চন নম্বৰ চোৱা তোমালোকে ইয়াত চোৱা যে কোৱেশ্চনত দি আছে x = a আৰু y = b x = a y = b সমীকৰণ জুৰে লৈখিকভাৱে দেখুৱা ৰেখাবোৰ কেনেকৈ হ'ব সমান্তৰাল হ'ব নে b এত কটাকটি কৰিব নে একেলগে মিলি যাব নে a, b বিন্দুত কটাকটি কৰে ইয়াত তোমালোকে এটো অঙ্কন কৰি মই দেখুৱাই দিছো এটো যোৱা কাৰ্টেজীয় সমতল হয়নে x অক্ষ আৰু y অক্ষ অঙ্কন কৰিছো যেহেতু আমাক কৈ দিছে x = a বুলি কৈ দিছিল x ৰ ভ্যালু a আৰু y ৰ ভ্যালুটো কিমান b বুলি কৈছিলে তো x এ কি আমি ইফালে x ৰ ফালে যাম x ৰ ভ্যালু যিকোনো এটা মই ধৰিছো x ৰ ভ্যালু 1 2 3 যিকোনো এটা হ'ব পাৰে এনে ধৰিলো মই যে x এটো হ'ব ইয়াত হ'ব আৰু ইফালে মই এটা সৰল ৰেখা যাব যেটো y অক্ষৰ সমান্তৰাল হ'ব হয়নে এটো মই অঙ্কন কৰিলো ইয়াত দিলু x = a আৰু তাৰ পিছত y = b তো y ৰ মান যিকোনো এটা হ'ব পাৰে 5 4 3 2 যি হ'ব পাৰে আৰু তোমালোকে নিজে ব্যক্তিগত হিচাপে ধৰিব পাৰা ঠিক আছে তো মই y ফালে y অক্ষত যাম যেহেতু এটো প্লাসত আছে সেইকাৰণে প্লাসৰ ফালে যাম হয়নে তো ইয়াত গৈ ধৰা এটা বিন্দু পাইছো এই y = b আৰু এটো এটা সৰল ৰেখাৰ সহায়ত দিছো যেটো x অক্ষৰ সমান্তৰাল হ'ব হৈছে এটো দিছো মই কি y = b আৰু দুইটা যত কটাকটি কৰিছে এটো পয়েন্ট সেই পয়েন্টটোৰ নাম হ'ব কি a, b বুজি পাইছানে তাৰ মানে কি দুইটা সৰল ৰেখাই কি কৰিব কটাকটি কৰিব হয়নে বুজি পাইছানে তো তাৰ মানে কি অপচন কত মিলি আছে যে অপচন ডি ত মিলি আছে ইন্টারসেক্টিং এট a, b বিন্দুত কটাকটি কৰিব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 14 টু চোৱা কোৱেশ্চন নম্বৰ 14 ত আছে m ৰ কি মানৰ বাবে সমীকৰণ mx into x minus 7 plus 49 equal 0 ৰ মূল দুটা সমান হ'ব বুজি পাইছানে তোমালোকে নিশ্চয় জানা যে 4ac যদি b square minus 4ac is greater than 0 হয় তেনেহলে কি হ'ব এটো দুটা বেলেগ বেলেগ বাস্তৱ মূল থাকিব হয়নে b square minus 4ac is equal 0 হলে দুটা সমান বাস্তৱ মূল থাকিব আৰু b square minus 4ac is less than 0 হলে এটো কোনো মূল নাথাকে ঠিক আছে এতিয়া চোৱা
এই সমীকৰণৰ কাৰণে আমাক যেটো সমীকৰণ দি আছিল mx * এইটো এটো আমি এই ব্ৰেকেটৰ ভিতৰত দুটা আছিল যে এটো লগত এই mx টো পূৰণ কৰিব লাগিব তো mx ৰ লগত x পূৰণ কৰিলে mx স্কয়াৰ এটো হ'ব ঠিক আছে -7mx + 49 = 0 যত এৰ ভ্যালু এটো m b ৰ ভ্যালু কিমান আছে ইয়াত মই লিখি দিছো a ভ্যালু m b ৰ ভ্যালু কিমান -7m আৰু c ৰ ভ্যালু 49 তো যেহেতু দুটা সমান বাস্তৱ মূল আছে সেই কাৰণে কি b² - 4ac = 0 হ'ব আৰু এইখিনি মান বহাই দিছো মান বহাই দি পেলাই ইয়াত তোমালোকে চোৱা যে 49 m² আছিল m দুটা দিছো মই আৰু ইকুৱেল চোৱা মই কি কৰিলো এটো এই দুইটা পিছফালে লৈ গলো যে 4m আৰু 49 এইখিনি পিছত লৈ গলো ঠিক আছে এটো মাইনাসত আছিল ইফালে গলে প্লাসত হৈ যাব ঠিক আছে এতিয়া 49 কেনসেল কৰি দিলো ইয়াৰ পৰা mm এটা কেনসেল কৰি দিলো এটা m বাকি থাকিল আৰু m ৰ ভ্যালুটো কিমান 4 আৰু এটো অপচন কত মিলি আছে তোমালোকে দেখা পাই আছা অপচন b ত মিলি আছে m = 4 বুজি পাইছানে এতিয়া আমি কোৱেশ্চন নম্বৰ 15 আলোচনা কৰিম 15 টো চোৱা ইয়াত কৈ দিছে যে x বিশিষ্ট বহুপদ x² + kx + 7 ৰ k এটা ধ্ৰুবক k এটা কি ধ্ৰুবক বুলি কৈছে x = 2 হলে বহুপদটোৰ মান 17 হয় আৰু x = 4 হলে বহুপদটোৰ মান কিমান হ'ব নিশ্চয় তোমালোকে 2 হলে x ৰ মান 2 হলে 17 হয় x ৰ মান 4 হলে এটো দেখাত লাগি আছে 34 হ'ব হয়নে ডাবল হ'ব কিন্তু ডাবল নহয় এটো তোমালোকে মান বহাব লাগিব ঠিক আছে তেতিয়া তোমালোকে গম পাব পাৰিবা ঠিক আছে ইয়াত মই এটো লিখি দিছো তোমালোকে চোৱা x ৰ ভ্যালু যদি 2 হয় তেনহলে কিমান হয় বহুপদৰ মানটো 17 হয় তো x ৰ ভ্যালু আমি 2 বহাই দিছো ইয়াত 2 বহাই দিছো তোমালোকে দেখা পাই আছা তো এটো ক্যালকুলেশন কৰিছো 2k = কিমান হৈছে 6 2 দি 6 ত কাটাকাটি কৰিলো k ৰ ভ্যালু কিমান 3 ওলাই গৈছে আকৌ আমাক কৈছে যে x ৰ ভ্যালু 4 ধৰিলে তেনহলে এই বহুপদটোৰ মান এই বহুপদ যেটো দিছিল হেতুৰ মান কিমান হ'ব তো x ৰ ঠাইতে আমি 4 বহাই দিছো k ৰ ভ্যালু 2 বহাই দিছো k ৰ মান যেহেতু 3 ওলাইছিল হয়নে k ৰ মান বহাই দিছো x ৰ ভ্যালু 4 আছে + 7 4 স্কয়াৰ কিমান হ'ব 4 স্কয়াৰ কৰিলে 16 হ'ব আৰু 3 4 * 12 আৰু 16 প্লাস কৰি দিলে কিমান হ'ব আৰু লগত +7 কৰি দিলে আমাৰ 35 হ'ব এটো অপচন কত আছে অপচন সি ত আছে তোমালোকে দেখা পাইছা নেক্সট আমাৰ কি আছে কোৱেশ্চন নম্বৰ 16 আছে 16 ত চোৱা যদি ৰৈখিক সমীকৰণৰ জোৰ এটাক এইদৰে লিখা হয় এইদৰে দিয়া থাকে যে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 তেন্তে এটো আমি অপচন চাব লাগিব কাৰণ এটো দুটা ৰৈখিক সমীকৰণ দি আছে a1/a2 is not equal b1/b2 হলে কি হয় ইয়াত কৈছে যত ৰৈখিক সমীকৰণৰ জোৰটো সংগত আমি জানো যে a1/a2 = not equal b1/b2 হলে এটো সংগত এটো শুদ্ধ আছে a1/a2 = b1/b2 not equal c1/c2 এটো হলে কি হয় ইয়াত দিছে এটো যদি হয় তেনহলে এটো সংগত এটো কেতিয়াও সংগতৰ হ'ব নোৱাৰে এটো কি অসংগত হৈছে c1/c2 ৰ আগত যদি not equal থাকে তেনহলে কি এটো অসংগত আৰু গুটি কিটা যদি ইকুৱেল থাকে হয়নে a1/a2 = b1/b2 = c1/c2 ৰৈখিক সমীকৰণৰ জোৰটো পৰতন্ত্ৰ আৰু কি সংগত यस এটো পৰতন্ত্ৰও হয় আৰু সংগতও হয় ঠিক আছে পৰতন্ত্ৰ ৰৈখিক সমীকৰণৰ জোৰ এটা সদায় কি হ'ব সংগত হ'ব ঠিক আছে আৰু a1/a2 = b1/b2 = c1 গুটি কিটা ইকুৱেল হলে পৰতন্ত্ৰ হ'ব আৰু এটো সংগত হ'ব বুজি পাইছানে তো আমাৰ কোনটো মিলি আছে ইয়াত চোৱা আমাৰ এটো শুদ্ধ আছে মানে 1 আৰু 3 শুদ্ধ আৰু 2 অশুদ্ধ ঠিক আছে তো আমি শুদ্ধ অপচনটো আমি ইয়াৰ পৰা আমি বাছি উলিয়াব লাগে তো অপচন বি ত আছে চোৱা 1 আৰু 3 উভয়ে শুদ্ধ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 17 ত চোৱা আমাক দিছে ত্ৰিভুজ ABC ৰ এংগল A = x ডিগ্ৰী এংগল B = 3x ডিগ্ৰী প্লাস আৰু এংগল C = y ডিগ্ৰী যদি এটা কন্ডিশন দিছে আমাক 3y - 5x = কিমান 30 তেনহলে কৈছে তেন্তে তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব তো এটো কেনেকৈ হয় অপচন এ শুদ্ধ হয় তোমালোকে নিশ্চয় দেখা পাইছা এটো তো কেনেকৈ হয় মই তোমালোকক সলিউশন কৰি দি আছো চোৱা যে ত্ৰিভুজ ABC ৰ আমি জানো তিনটা এংগল আছে হয়নে ইয়াত দি আছে আমাক এই তিনটা এংগল দিছে এংগলৰ ভ্যালু দিছে আমি জানো ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ তিনটা অন্তকোণ প্লাস কৰি দিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব লাগে হয়নে তো আমি তিনিটা কোণৰ মান বহাই দিছো এৰ মান x ডিগ্ৰী b ৰ মান কিমান 3x ডিগ্ৰী আৰু c ৰ মান কিমান y ডিগ্ৰী হৈছে তো ইয়াত চোৱা 3x টো সমান চিনৰ পিছফালে লৈ যাম হৈছে এটো চোৱা 3x আৰু
x আৰু 3x প্লাস কৰি দিলে কিমান হ'ব 4x হ'ব 4x টো গুটেইখিনি পিছফালে লৈ গৈছো এটো 180 ৰ পৰা বিগ হ'ব হয়নে আৰু ইয়াত থাকিব কি y y ৰ ভ্যালু কিমান ওলাইছে 180 - 4x এটো আমি ইকুৱেশ্যন 1 বুলি ধৰিলো ঠিক আছে নেক্সট চোৱা আমাক যেহেতু এটা কন্ডিশন দিয়া আছিল 3y - 5x = কিমান 30 আৰু ইয়াত y ৰ ভ্যালুটো আমি পাইছিলো হয়নে তো 3 টাই 3 y ৰ ভ্যালুটো আমি পাতি দিলো 180 - 4x এটো আমি ইনটুত বহাই দিলো মাইনাস কি আছে 5x - 5x = 30 ক্যালকুলেশন এটো 3 দি পূৰণ কৰিলো এটো 3 দি পূৰণ কৰিলো কৰাৰ পিছত আমাৰ ক্যালকুলেশন ওলাইছিল কিমান x ৰ ভ্যালুটো কিমান 30 ওলাইছে দেখা পাইছা নিশ্চয় তোমালোকে ক্যালকুলেশন নিজে চাব পাৰিবা আৰু x ৰ ভ্যালুটো আমি এতিয়া কি কৰিম সোয়া আমাক কৈ দিছিলে এংগেল a ৰ মান কিমান সোয়া ইয়াত দিছিলে এংগেল a ৰ ভ্যালুটো আমাক দিয়া আছিল x ডিগ্ৰী হয়নে তো এংগেল a ৰ ভ্যালুটো আমাৰ 30 x ৰ ভ্যালু 30 এংগেল b ৰ মান 3x আছিল তো 3 টাই 3 x ৰ ভ্যালুটো 30 বহাই দিলো 3 3 = 9 আৰু লগত 0 আছে তো 90 হ'ব এংগেল c ৰ মান y আছিল হয়নে তো সোয়া y ৰ ভ্যালুটো আমি ইয়াত 1 নম্বৰ সমীকৰণ এটো লিখিব লাগিব তেতিয়াহে আমি পাম তো 1 নম্বৰ সমীকৰণটো মই লিখিলো যে 180 - 4x 180 টাইত 180 - 4 ৰ টাইত 4 আৰু x ৰ ভ্যালুটো 30 পাইছিলো আমি হয়নে তো 430 যা কিমান 120 হয় তো 180 ৰ পৰা 120 মাইনাস কৰিলে কিমান 60 হ'ব ঠিক আছে এটো অপচন এ ত মিলি আছে তোমালোকে অপচন এ টো চেক কৰা এৰ ভ্যালু আমাৰ হ'ব লাগে কিমান প্ৰথমটো এৰ a কোণৰ ভ্যালু কিমান 30 ডিগ্ৰী b কোণৰ ভ্যালু 90 ডিগ্ৰী আৰু c কোণৰ ভ্যালু 60 ডিগ্ৰী আছে এটো অপচন এ ত আছে ঠিক আছে নম্বৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 18 আলোচনা কৰিম 18 ত কি দি আছে k ৰ কি মানৰ বাবে 10x + 5y - k into k - 5 = 0 আৰু 10x plus 20x plus 10y - k = 0 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে তো আমি এটো কি কৰিব লাগিব k ৰ মান ফাইন্ড কৰিব লাগিব হয় না নহয় তো সোয়া মই তোমালোকক ইয়াত লিখি দিলো তোমালোকে নিশ্চয় দেখা পাই আছা এটো ঠিক আছে তো যেহেতু রৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে হয়নে তো এটো আমাৰ হ'ব a1/a2 = b1/b2 = c1/c2 যেহেতু অসীম সংখ্যক সমাধান থাকিলে আমি জানো কি এটো হয় বুঝে ইয়াৰ অনুপাত কেইটা গুটেকিটা ইকুৱেল হ'ব লাগিব তেতিয়া এৰ ভ্যালু আমি পাতি দিলো 10 b ৰ ভ্যালু পাতি দিলো গুটেখিনি পাতি দিলো পাতি বেলে আমি c1/c2 ৰ ভ্যালু পাতিলো পাতি বেলে আমি কি কৰিছো এই দুটা মাত্ৰ ধৰিছো এই দুটা হা যেহেতু আমাৰ k ৰ ভ্যালু লাগে হয়নে তো ইয়াত ক্ৰস পূৰণ কৰি দিছো 5 ৰ লগত k পূৰণ কৰিছো 5k আৰু 10 ৰ লগত যদি এইখিনি পূৰণ কৰি দিও তেনেহলে 10 * এইটো হ'ব 5 দি 10 ত কিমান বাৰ যায় 2 বাৰ যায় এতিয়া আমি k থাকিল 2 দি এইখিনি পূৰণ দিয়া 2 লগত k পূৰণ দিলে 2k - 2 5 = 10 হয়নে 2 5 * 10 তো k ৰ ভ্যালু কিমান হ'ব এটো সোয়া k টো ইফালে লৈ গলো দুটা k আছিল আৰু এই k টো ইফালে গলে মাইনাস হ'ব তো দুটা k ৰ পৰা এটা k বিগ কৰিলে এটা k থাকিব আৰু -10 ইফালে আহিলে +10 হ'ব তাৰ মানে k ৰ ভ্যালু কিমান 10 ওলাইছে নিশ্চয় তোমালোকে দেখা পাইছা তো এটো হ'ব আমাৰ কিমান অপচন সি ত আছে 10 নেক্সট 19 নম্বৰ কোৱেশ্চন যেটো আছে চেক কৰা তোমালোকে যে যদি a x, y b 1,2 আৰু c 2,1 ৰে গঠন হোৱা ত্ৰিভুজ ABC ৰ কালি 6 বৰ্গ একক তেন্তে x আৰু y ৰ মাজৰ সম্পৰ্কটো আমি বাছি উলিয়াব লাগে তো এটো অপচন বি ত হ'ব তো কেনেকৈ হয় তোমালোকে ইয়াত দেখুৱাই লৈছো মই তো সোয়া এৰ স্থানাংক b স্থানাংক আৰু c স্থানাংক পাতি লৈছো আমাক দি আছিল ABC ত্ৰিভুজৰ কালি এৰিয়া অফ ABC = 6 স্কয়াৰ ইউনিট মানে কি বৰ্গ একক ঠিক আছে তো আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো জানো হাফ * x1 হয়নে ইনটু y2 - y1 এটো তোমালোকে জানা কিতাপত দিয়া আছে তোমালোকৰ ধুনিয়াকে 7 নম্বৰ চেপ্টাৰত তো ইয়াত আমি মান কেইটা বহাই দিছো হাফ ইনটু সোয়া x1 ৰ ভ্যালু x হয় সোয়া এটো x1 এটো y1 এটো x2 এটো y2 এটো x3 এটো y3 ঠিক আছে এইকিটা মান ইয়াত যদি আমি পুট কৰো এই আমাৰ যেটো আমাৰ সূত্ৰ আছিল ত্ৰিভুজৰ কালিৰ সূত্ৰ ইয়াত বহাই দিলে তোমালোকে এনেকৈ পাবা ঠিক আছে এতিয়া আমি এইখিনি পূৰণ কৰি চাও যে x ৰ লগত 2 ইনটু কৰিলে 2x - x ৰ লগত 1 পূৰণ কৰিলে x মানে প্লাস 1 ৰ লগত এইখিনি পূৰণ কৰিলে সেম থাকিব তাৰ পিছত প্লাস 2 ৰ লগত এইখিনি পূৰণ দিম এটো হ'ব 2y - কি 4 হ'ব বুজি পাইছানে তাৰ পিছত সোয়া এইখিনি আমি কি কৰিম ক্যালকুলেশন কৰিম দুটা x ৰ পৰা এটা x ক্যান্সেল গল থাকিল এটা x ইয়াত হয়নে
আৰু তাৰপিছত চোৱা y দুটা y আছে প্লাছত আৰু এটা y মাইনাছত আছে দুটা y পৰা এটা y মাইনাছ কৰিলে এটা y থাকিব তো x + y থাকিব হয়নে আৰু ইয়াত চোৱা সংখ্যা কেইটা চোৱা সংখ্যা কেইটা পিছফালে লৈ যাও ঠিক আছে তো ইফালে 1 আছে ইফালে কি আছে -4 আছে তো -4 ৰ পৰা 1 বিয়োগ কৰিলে মাইনাছ কিমান হ'ব আমাৰ -3 হ'ব মানে -3 সমান চিহ্ন পিছফালে লৈ গলে +3 হৈ যাব তো ইফালে আছিল 12 আৰু +3 কৰি দিলে কিমান 15 হৈ যাব ঠিক আছে তো x + y = 15 তো এই 15 টো ইফালে আহিলে কি হ'ব -15 তাৰ মানে x + y -15 = কি 0 এটো আমাৰ কি x আৰু y ৰ মাজৰ সম্পৰ্ক ঠিক আছে এটো অপচন বি শুদ্ধ আছে নিশ্চয় তোমালোকে অপচন বি দেখা পাইছা তাৰ পিছত কোৱেশ্চন নম্বৰ 20 আছে চোৱা সমান্তৰ প্ৰগতিত দিছে এটা 18, 16, 14 ... এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল শূন্য এটো তোমালোকে জানাই যে অপচন এটো সি হ'ব কেনেকৈ হ'ব মই তোমালোকক ইয়াত দেখুৱাই দিছো যে এটো সমান্তৰ প্ৰগতি আমি a ৰ ভ্যালু ধৰিছো 18 আৰু d ৰ ভ্যালুটো আমি জানো কি এটোৰ পৰা a1 বিয়োগ কৰি দিলে আমি d ৰ ভ্যালুটো পাই যাও এটো -2 হয় কোৱেশ্চনত কৈ দিছিলে আমাৰ according to question এই সমান্তৰ প্ৰগতিটোৰ nতম পদৰ যোগফল কিমান শূন্য হয় তাৰ মানে কিমানটা পদৰ যোগফল শূন্য তো আমি ধৰিলো nটা পদৰ যোগফল শূন্য ধৰিলো তো sn ৰ সূত্ৰটো তোমালোকে জানা যে sn ইকুৱেল আমি সূত্ৰটো জানো n/2 * 2a + n-1 * কি হয় d হয়নে বুজি পাইছানে আৰু ইয়াৰ ভ্যালুটো কিমান কৈছে শূন্য হ'ব বুলি কৈছে সেই কাৰণে মই এটো সূত্ৰত এই মানটো বহাই দিলো ঠিক আছে তো 2 * 18 হৈছে প্লাস n-1 ইনটু এটো d ৰ ভ্যালু -2 পাতিলো তাৰ পিছত ইকুৱেল 0 তাৰ পিছত 2 হিফালে লৈ গলে কি এটো পূৰণত আছে হিফালে লৈ গলে হৰণ হ'ব সরি এইফালে হৰণত আছে ইফালে গলে পূৰণ হ'ব 0 লগত 2 পূৰণ কৰিলে 0 হয় আৰু ইফালে 2 18 যা কিমান হ'ব 36 প্লাস এটো n ৰ লগত এই -2 টো পূৰণ কৰি দিছো n-1 ৰ লগত ঠিক আছে এটো হ'ব কি -2n + 2 হৈছে আৰু ইফালে n বাকি থাকিব ঠিক আছে তো এতিয়া আমি আৰু অলপ ক্যালকুলেশন কৰিলে সোৱা 36 আৰু +2 কৰিলে কিমান হ'ব 38 হয়নে আৰু 2n টো সমান চিহ্ন পিছফালে লৈ যাও বুজি পাইছানে আৰু এইটো সোৱা এটো পূৰণত আছে এইফালে গলে n2 এইফালে গলে কি হ'ব হৰণ হ'ব এটো কি হ'ব 0/n = কিমান হয় 0ই হয় সেই কাৰণে মই ডাইৰেক্ট 0 দি দিলো বুজি পাইছানে তো তাকিলে এইখিনি 36 আৰু 2 38 আৰু -2n ইফালে গলে +2n আৰু 2 যদি ইয়াত কাটা দিও তেনেহলে 19 উলাই মানে n ৰ ভ্যালুটো কিমান হয় 19 আৰু এটো অপচন কি কত শুদ্ধ আছে ইয়াত চাব লাগিব অপচন সি শুদ্ধ আছে অপচন সি কিমান 19 দি আছে বুজি পাইছানে নেক্সট কোৱেশ্চনটো কৈ দিছে আমি চিত্ৰত চাব লাগিব যে চিত্ৰত x ৰ ভ্যালুটো আমি ফাইন্ড কৰিব লাগিব x ৰ মানটো আমি উলাব লাগিব তোমালোকে ইয়াত দেখা পাইছা এটো x ৰ ভ্যালু আমি ফাইন্ড কৰিব লাগে যেহেতু ইয়াত সোৱা ইয়াত ইনকমপ্লিট আছে এটো মই কমপ্লিট কৰি দি আছো l m ধৰা এটো n আছে হা এটো p এটো q আছে ত্ৰিভুজটো তো মেইন ত্ৰিভুজটো হল এটো বুজি পাইছানে n l m হৈছে আৰু p q কি এডাল মাজফালে কি গৈছে সমান্তৰাল সৰল ৰেখা গৈছে এটোৰ লগত pq বুজি পাইছানে আৰু এটোৰ ভ্যালু দিছে কিমান এটোৰ দূৰত্ব কিমান দিছে x আৰু এটোৰ দূৰত্ব lm ৰ দূৰত্ব কিমান a আছে বুজি পাইছানে তো আমি জানো এটো কোন যদি 50 ডিগ্ৰী এটো কোন 50 ডিগ্ৰী আছে দুইটা সমান সমান হয় না কোনে আৰু সোৱা মেইন যেটো ডাঙৰ ত্ৰিভুজ আৰু এই সৰু ত্ৰিভুজটোৰ এটো কোন কি আছে কমন হয়নে সেই কাৰণে কি এই দুটা ত্ৰিভুজ সদৃশ হ'ব বুজি পাইছানে তোমালোকক মই ইয়াত ডায়াগ্ৰামটো অঙ্কন কৰি দেখুৱাই দিছো তো দুটা ত্ৰিভুজ যদি সদৃশ হয় এটো আৰু এটো সদৃশ হয় তেনেহলে কি হ'ব সোৱা আমাৰ হ'ব এটো বাই এটো অৰ্থাৎ এই ভূমি বাই ভূমি = কি হ'ব মানে বাহুৰ অনুপাত বিলাক সমান হ'ব এটোই তো সৰু ত্ৰিভুজৰ এটো বাহু ডিভাইডেড বাই ডাঙৰ ত্ৰিভুজৰ পুৰা বাহুটো বুজি পাইছানে অৰ্থাৎ এটো হ'ব pq/lm = nq/nm তাৰ পিছত সোৱা pq ৰ ভ্যালুটো কিমান আছে pq ৰ ভ্যালু x আছে আৰু ডিভাইডেড বাই সোৱা lm ৰ ভ্যালু কিমান আছে a আছে এটো বহাই দিলো nq ৰ ভ্যালু কিমান আছে nq মানে ইমানখিনি nq ৰ ভ্যালু কিমান আছে c আৰু তাৰ পিছত সোৱা nm ৰ ভ্যালু কিমান nm মানে এই গুটেখিনি তো এটো হ'ব কি b + c হয়নে b আৰু c আছে সেই কাৰণে b + c হ'ব বুজি পাইছানে ইয়াত মই nm ৰ ভ্যালুটো b + c পাতিছো এতিয়া আমাৰ লাগে x ৰ ভ্যালু হয়নে x টো ৰাখি দিম আমি এই a টো হৰণত আছে না হৰণৰ পৰা ইফালে গলে কি হ'ব ক্ৰস পূৰণ হৈ যাব এটো c লগত তো ac হৈ যাব সেই কাৰণে ac ডিভাইডেড বাই b + c x ৰ মান হয়নে আৰু এটো অপচন কত আছে আমি চাব লাগিব অপচন c ত আছে x = ac ডিভাইডেড বাই b + c এতিয়া
কুৱেশ্যন নম্বৰ 22 তোমালোকে চোৱা আমি এ স্তম্ভৰ লগত বি স্তম্ভ মিলাব লাগে আৰু শুদ্ধ বিকল্পটো আমি ইয়াৰ পৰা নিৰ্বাচন কৰিব লাগিব তো এইটো মই কৰি দিছো তোমালোকে চাব পাৰিবা এইটো ক'ত আছে আৰু অপচন বি এইটো শুদ্ধ হয় ঠিক আছে এইটো ক'ত আছে এইটো চোৱা আমি মান কেইটা উলাই দিছো এইটোৰ ভ্যালু কিমান হয় এইটো বুজি পাইছানে ভিডিওটো দীঘল হৈ যাব সেইকাৰণে মই তোমালোকক এনেকুৱা দেখুৱাই দিছো বুজি পাইছানে ঠিক আছে সেইকাৰণে এইটো অপচন বি শুদ্ধ আছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 23 আছে যদি cosec 30 cosec θ = 3x আৰু cot θ = 3/x তেন্তে x² - 1/x² ৰ ভ্যালু কিমান এটো তোমালোকে ইয়াত দেখা পাইছা মই অলপ শৰ্টকাট তোমালোকক কৰি দিছো এইটো দিছে মই cosec θ ৰ মান এইটো দিছে cot θ ৰ মান এইটো দিছে আমি জানো যে cosec² θ - cot² θ = কিমান হয় 1 হয় তোমালোকে এইটো জানা তাৰ পিছত আমি মান পাতি দিলো এইখিনি তোমালোকে দেখিব পাৰিছা 9 কমন লৈছো তাৰ পিছত 9 পুৰণাত আছিল ইফালে গলে হৰণ এটো হয় 1/9 x² - 1/x² ৰ মান কিমান হয় 1/9 হয় ঠিক আছে এটো কত আছে এটো 1/9 ইয়াত আছে তাৰ পিছত চোৱা 24 নম্বৰ কোৱেশ্চনত কৈছে এটো a বিন্দুৰ স্থানাংক দিছে আৰু b বিন্দুৰ স্থানাংক দিয়া আছে এটো অলপ ভালদৰে তোমালোকে বুজিব লাগিব কৈছে এই a আৰু b ৰ মাজৰ দূৰত্ব আমাৰ লাগে তো এটো হ'ব অপচন এটো b হ'ব ঠিক আছে কেনেকৈ হয় মই তোমালোকক দেখুৱাই আছো তোমালোকে নিশ্চয় ইয়াত দেখিব পাৰিবা ঠিক আছে আছে সব ডাঙৰকৈ সৰু সৰু হ'ব তোমালোকে দেখিব পাৰিছা মই কেনেকৈ কৰিছো চোৱা লাগিলে তোমালোকে স্ক্ৰিনশ্বট কৰি চাব পাৰিবা ঠিক আছে এটো সহজ আছে নেক্সট চোৱা কষ্ট কেইটা মই কৰি দিম যিকেইটা হাৰ্ড লাগিব তোমালোকৰ সেইকেইটা মই কৰি দিম নেক্সট চোৱা আৰু এটা আমাক হেৰি দিছে কোৱেশ্চন নম্বৰ 25 ত দিছে যে দুটা চিত্ৰ আছে এটা আছে কি অকেন্দ্ৰযুক্ত বৃত্ত আৰু এটা কি এন কেন্দ্ৰযুক্ত বৃত্ত আছে আৰু দুটাই পৰস্পৰে পি বিন্দুত কটাকটি কৰিছে আৰু অৰ পৰা এডাল স্পৰ্শক আঁকিছে এই এন কেন্দ্ৰযুক্ত বৃত্তৰ ওপৰত আৰু এটো এক্স বিন্দুত কটাকটি কৰিছে ঠিক আছে এটো মই চিত্ৰ তোমালোকক ধুনিয়াকৈ দি আছো ইয়াত চোৱা আৰু কৈছে যে ডাঙৰটোৰ ব্যাসাৰ্ধ যেটো আছে অৰ্থাৎ OP ডাঙৰটোৰ ব্যাসাৰ্ধ কৈছে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ দুগুণ হয় তাৰ মানে এটো মই x বুলি ধৰিছো যদি ডাঙৰটোৰ ব্যাসাৰ্ধ সৰুটোৰ দুগুণ হয় তাৰ মানে এটো x এটো হ'ব কি 2x তেনেহলে কি যেহেতু এটো কি মই x বুলি ধৰিছো তেনেহলে এটোৰ পৰা এটো ব্যাসাৰ্ধ হয় এটো x হ'ব ঠিক আছে এটো তোমালোকক ইয়াত দেখুৱাই দিছো আৰু আমাক কৈছে ox ৰ ভ্যালুটো কিমান হয় এটো ক্যাপিটাল x দেই এটো ক্যাপিটাল x ox ৰ ভ্যালুটো কিমান 18 তো আমি যদি এইটো পাইথাগোৰাছৰ সূত্ৰ লগাই দিও তেনেহলে আমাৰ মানটো ওলাই যাব x ৰ ভ্যালুটো কিমান হ'ব x ৰ ভ্যালুটো 9/√2 হ'ব আৰু এটো অপচন কত আছে অপচন সি ত আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 26 আছে 26 ত চোৱা এটা সমান্তর পদ্ধতি দিয়া আছে ইয়াৰ এনতম পদটো কিমান হয় আমি বাছি উলিয়াব লাগে ইয়াত চোৱা মই সমান্তর পদ্ধতিটো দি দিলো তোমালোকক যে আমাৰ a3 ৰ ভ্যালু দিছিল আৰু a5 ৰ ভ্যালু দিছিল ঠিক আছে এইটা মই বহাই দিলো তোমালোকক কেনেকৈ কৰিছো তোমালোকে নিজে দেখিব পাৰিবা আছে হেতু কৰিলো an ৰ ভ্যালুটো কিমান হলিছে -4n -24 হয় ঠিক আছে এটো অপচন ডি ত আছে বুজি পাইছানে অপচন ডি শুদ্ধ 27 কোৱেশ্চন নম্বৰ 2 চোৱা এটা বৃত্তৰ ব্যাসাৰ হৈতে এটা সমবাহু ত্ৰিভুজৰ এটা বাহু সমান হলে বৃত্ত আৰু সমবাহু ত্ৰিভুজৰ কালিৰ অনুপাতটো কিমান হ'ব তো আমাৰ অনুপাত লাগে আৰু ইয়াত দিছে চোৱা এটা বৃত্ত দিছে আৰু এটা কি সমবাহু ত্ৰিভুজ দিছে ধৰিছো আমি বৃত্তৰ ডায়ামিটাৰ যেটো আছে ব্যাসটো x তেনেহলে ইয়াৰ বাহুৰ কৈছে সমবাহু ত্ৰিভুজৰ বাহুৰ হৈতে সমান হেতু আমি x বুলি ধৰিছো গুটিকেটা বাহু তো d = x r = কি x/2 হ'ব তোমালোকে জানা যে d ৰ আধা হয় r ৰ ভ্যালুটো কি d ৰ আধা হ'ব তো ইয়াত চোৱা আমাক কৈছে এই দুটাৰ অনুপাত আমাৰ কি হ'ব বৃত্তৰ কালি ডিভাইডেড বাই সমবাহু ত্ৰিভুজৰ কালি ইয়াত লগাইছো মই ক্যান্সেল কৰিছো কটাকটি কৰিছো আনসার হৈছে কিমান π/√3 নেক্সট কোৱেশ্চনটো অলপ হাৰ্ড আছে সেইকাৰণে বুজাই দিবার চেষ্টা কৰিছো ইয়াত চোৱা এটা আমাৰ ডায়াগ্ৰাম দি আছে বুজি পাইছানে চিত্ৰ অকেন্দ্ৰযুক্ত বৃত্ত আৰু পি বিন্দু এটা বহি বিন্দু ইয়াৰ পৰা দুটা স্পৰ্শক গৈছে যেটো কি বিন্দুত কাটিছে আৰু এটা কি আৰ বিন্দুত ছেদ কৰিছে স্পৰ্শক দুটা হয়নে আৰু অকেন্দ্ৰযুক্ত বৃত্তৰ লগত এইখিনি ব্যাসাৰ্ধ মিলাইছে আৰু ইয়াত চোৱা এটা এংগেল দিছে এইটো এংগেল ঠিক আছে ইয়াত চোৱা এইখিনি মই ইয়াত বুজাই দি আছো তোমালোকক ভালদৰে চোৱা এই কোণটোৰ ভ্যালু দিছে SQL ৰ ভ্যালু দিছে 50 ডিগ্ৰী আৰু ইফালে দিছে SRM ৰ ভ্যালু দিছে কিমান 60 ডিগ্ৰী কৈছে আমাক এই এংগেলটোৰ ভ্যালু লাগে আমাৰ
কিউ এছ আৰৰ ভেলুটো লাগে বুজি পাইছানে কিউ এছ আৰৰ ভেলুটো আমি কেনেকৈ ওলাম চোৱা আমি যেহেতু জানো 10.1 মতে ইয়াত 90 ডিগ্ৰী হয় ইফালেতো 90 ডিগ্ৰী হ'ব তাৰ মানে কিমান ইয়াৰ পৰা ইমানখিনি কি 90 ডিগ্ৰী বুজি পাইছানে এটা 50 ডিগ্ৰী তেনেহ'লে আৰু এটা কিমান হ'ব তোমালোকে জানা যে 90 ৰ পৰা 50 বিয়োগ কৰিলে কিমান 40 ডিগ্ৰী থাকিব হয়নে এইটো 40 ডিগ্ৰী কিন্তু দেই ইফালে চোৱা আমি জানো কি এইটো এটা লম্ব হয় কাৰণ ব্যাসাৰ্ধ আৰু এইটো স্পৰ্শক তেনেহ'লে 90 ডিগ্ৰী কোণ কৰিব তো এইটো কি 90 ডিগ্ৰী কোণ ইয়াৰ পৰা এটা ফালৰ মান দি দিছে 60 তেনেহ'লে 90 ৰ পৰা 60 গ'লে গুচি গ'লে কিমান থাকিব ইফালে 30 থাকিব তাৰ পিছত চোৱা যে এইটো এটা ত্ৰিভুজ আছে হয়নে এই ত্ৰিভুজটোৰ এইটো ব্যাসাৰ্ধ তো দুটা বাহু সমান তাৰ মানে কি দুটা কোণো সমান হ'ব এইটো কোণ সমান হ'ব তাৰ মানে এইটো 40 ডিগ্ৰী হ'ব বুজি পাইছানে তাৰ পিছত চোৱা এইটো ব্যাসাৰ্ধ এই ত্ৰিভুজৰ কাৰণে সেম দুটা বাহু সমান সেই কাৰণে দুটা কোণ সমান হ'ব এইটো 30 তেনেহ'লে এইটো কিমান হ'ব 30 হ'ব আমাক কৈছিলে এই কোণটোৰ ভ্যালু কিমান হয় হয়নে তো এইটো কিমান 40 + 30 কিমান হ'ব 70 ডিগ্ৰী বুজি পাইছানে এইটো মই কেনেকৈ কৰিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা তোমালোকে সম্পূৰ্ণ এইটো দেখুৱাই দিয়াচোন ঠিক আছে মই ইয়াত চোৱা ভ্যালু কেইটা ওলাই দিছোঁ তোমালোকে দেখিব পাৰিবা বুজি পাইছা নেক্সট চোৱা এইটো অপশ্যন ক'ত আছে অপশ্যন বিত আছে 29 নম্বৰ কুৱেশ্যনটো চোৱা আমাক কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল কিমান আছে sn = 6n² - 2n তেন্তে sn = 1320 ৰ বাবে এনৰ মান কিমান হ'ব এইটো অপশ্যন ডি হয় 15 হয় কেনেকৈ ওলাইছোঁ মই দেখুৱাই আছোঁ তোমালোকক মই গোটেইখিনি অপশ্যন তোমালোকক MCQ সলিউশন কৰি থৈ দিছোঁ যাতে তোমালোকৰ ভিডিঅ'টো দীঘল নহয় এইটো চোৱা s1 ৰ ভ্যালু দিছে n ৰ ভ্যালু আমি টেকিং কৰিছোঁ এইটো ধৰিছোঁ n ৰ ভ্যালু 1 2 3 4 এনেকুৱা হ'ব তো s1 = ইমান s2 ইমান হ'ব s3 ইমান হ'ব হয়নে আমি এটা সূত্ৰ জানো যে s1 = a1 হয় মানে s1 মানে কি প্ৰথম পদৰ যোগফল তো প্ৰথম পদৰ যোগফল প্ৰথম পদই হ'ব হয়নে সেই কাৰণে এইটো কিমান s1 ৰ ভ্যালু 4 আছিল সেই কাৰণে 4 তাৰ মানে a1 ৰ ভ্যালু 4 হয়নে s2 = আমি জানো কি s2 = a1 + a2 জানো হয়নে তোমালোকে যেটো জানা যে s2 = a1 + a2 s3 = কি s3 = কি হ'ব a1 + a2 + a3 হয়নে এইটা মানে প্ৰথম তিনটা পদৰ যোগফল এইটো হ'ব s3 দি আমি প্ৰকাশ কৰো মানে এনেকুৱা আৰু তো s2 ৰ ভ্যালু চোৱা আমি কেনেকৈ ওলাও s2 ৰ ভ্যালুটো আমি ইয়াত পাইছো যে 20 হয় 20 বহাই দিছো a1 ৰ ভ্যালু কিমান আছে 4 হয়নে আৰু a2 ৰ ভ্যালু ইয়াত আমি পাই যাম সো 4 টো ইফালে আনিলে বিয়োগ হ'ব 16 হ'ব a2 ৰ ভ্যালু কিমান 16 তো d এতিয়া ওলাই যাব যেহেতু a1 আৰু a2 ওলাই দিছো তো d মান কিমান হ'ব 20 হ'ব 12 হ'ব এতিয়া sn ৰ ভ্যালু আমাক দিছিলে যে 1320 হয় তেনেহলে n ৰ ভ্যালু কিমান তো চোৱা তোমালোকে এইটো স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰিবা মই তোমালোকক দেখুৱাই দি আছো তোমালোকে ভালদৰে চাই দিয়া ঠিক আছে বাস এইটো n ৰ ভ্যালু কিমান ওলাইছিল 15 ওলাইছে ঠিক আছে নেক্সট চোৱা আমাৰ এই কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চন 30 নম্বৰ কোৱেশ্চনত আমাৰ দুটা উক্তি আমি বিবেচনা কৰিব লাগিব কিছুমান উক্তি দিছে তলত ত্ৰিভুজ কেইটালৈ মন কৰা আৰু উক্তিবোৰ বাছা ইয়াত এটা কি দিছে চোৱা সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ 5 সেমি 5 সেমি দুটা বাহু দিছে ইয়াতো দিছে এটা সমদ্বিবাহু ত্ৰিভুজ 10 সেমি 10 সেমি দিছে আৰু ইয়াৰ এটা কোণ দিছে পি কোণৰ মান কিমান দিছে 40 ডিগ্ৰী তেনেহলে কৈছে দুটা ত্ৰিভুজ সদৃশ কাৰণ সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ এটো ৰং কাৰণ সমদ্বিবাহু ত্ৰিভুজ হলে যে সদৃশ হ'ব তেনেকুৱা কথাই নহয় বুজি পাইছা সমবাহু ত্ৰিভুজ হলে সদৃশ হ'ব কাৰণ ইহতৰ আটাইকেইটা কোণ সমান হ'ব আৰু আটাইকেইটা বাহুৰ অনুপাত সমান হ'ব ঠিক আছে তাৰ পিছত কৈছে চোৱা ত্ৰিভুজবোৰ সদৃশ কাৰণ ত্ৰিভুজবোৰৰ বাহুৰ অনুপাত 1:2 ইয়াত তোমালোকে দেখিব পাৰিবা যে ইয়াৰ তিনিটা বাহুৰ অনুপাত 1:2 নহয় বুজি পাইছানে দুটা বাহুৰ অনুপাত 1:2 ওলাই সেইকাৰণে এটো শুদ্ধ নহব কেৱল দুটা বাহুৰ অনুপাত 1:2 হলে ত্ৰিভুজ দুটা সদৃশ নহয় তাৰ মানে কি এক নম্বৰ ৰং ওলাইছে দুই নম্বৰ ৰং ওলাইছে হয়নে তো ইয়াত চোৱা আৰু এটা মই ইয়াত কি কৰিছো ৰিশেপ কৰিছো ত্ৰিভুজ দুটা হয়নে তোমালোকে দেখিব পাৰিছা হৈছে তো ত্ৰিভুজ দুটা সদৃশ হ'বলৈ হলে এই a কোণ আৰু q কোণ কিমান হ'ব লাগিব 100 ডিগ্ৰী হলে হে শুদ্ধ হ'ব কেনেকৈ চোৱা যদি এটো 100 ডিগ্ৰী হয় ঠিক আছে তেনেহলে ইয়াৰ বাহু আমি জানো দুটা বাহু সমান হলে দুটা কোণ সমান হ'ব হয়নে তো এটো কিমান হ'ব চোৱাচোন 180 ত্ৰিভুজৰ তিনটা কোণ মিলি পেলাই 180 ডিগ্ৰী হয় আৰু এটা কোণ কিমান আছে 100 ডিগ্ৰী তো বাকি দুটা কিমান হ'ব
80 ডিগ্ৰী পাব লাগিব এই দুটাৰ যোগফল কিমান 80 তো 40 40 হ'ব ইয়াতো চোৱা সেম 40 40 হয়নে তো সেইকাৰণে ত্ৰিভুজ দুটা কি সদৃশ হ'ব কাৰণ সিহঁতৰ কোণবিলাক কি অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ দুটা বাহুৰ অনুপাত কি সমান বুজি পাইছা তেতিয়াহে ত্ৰিভুজ দুটা সদৃশ হ'ব তাৰ মানে এটো কত আছে অপচন 4 ত আছে অপচন 4 বুজি পাইছানে যে সদৃশ ত্ৰিভুজৰ বাবে এংগল এ 100 ডিগ্ৰী হ'ব লাগিব বুজি পাইছানে তো এটো অপচন কত মিলিব এটো চোৱা অনলি সি নম্বৰত আছে কেৱল 4 শুদ্ধ বুজি পাইছা এতিয়া চোৱা এটো অলপ বুজিব লগা কথা আছে কোৱেশ্চন নম্বৰ 31 টো চোৱা যে ৰামে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ৰোড 12.5 কিলোমিটাৰ পশ্চিমলৈ যায় তাৰ পিছত খুফালে ঘূৰি তেও পুনৰ একে দূৰত্ব অতিক্ৰম কৰে শেষত তেও দক্ষিণ পূব দিশে 25 কিলোমিটাৰ যায় আৰম্ভণি বিন্দুৰ পৰা এতিয়া তেও কিমান দূৰত্বত আছে এটো চাব লাগিব ইয়াৰ কাৰণে মই এটা ডায়াগ্ৰাম অংকন কৰিছো পূব পশ্চিম উত্তৰ দক্ষিণ দি দিলো ঠিক আছে ৰাম প্ৰথমে পশ্চিম ফালে কিমান আহিলে ৰোড 12.5 কিলোমিটাৰ আহিলে আৰু ইয়াৰ পৰা ই কি কৰিছে খুফালে কি কৰিছে টাৰ্ণ কৰিছে ঘূৰি পেলাই আকৌ সমান দূৰত্ব গৈছে হয়নে অৰ্থাৎ ৰুট 12.5 কিলোমিটাৰ গৈছে আৰু তাৰ পিছত ই ধৰা মই এটো এ পইণ্ট দিছো এটো বি পইণ্ট দিছো ইয়াৰ পৰা কৈছে পূব আৰু দক্ষিণ মুৱাকৈ অৰ্থাৎ কি এটো কোনাকুনি কৈ বুজি পাইছানে ই 25 কিলোমিটাৰ গৈছে আমি জানো যে পাইথাগোৰাছৰ এটো যেহেতু 90 ডিগ্ৰী হ'ব পাইথাগোৰাছৰ সূত্ৰ লগাই দিলে ইয়াত কিমান ওলাই 5 ওলাই হয়নে ইয়াৰ দূৰত্ব কিমান 5 তো ইফালে কৈছে আমাৰ বিৰ পৰা ই 25 গৈছিলে তো 25 ৰ পৰা যদি আমি ইফালে 5 আতৰাই লও তেনেহলে ইফালে থাকিব কিমান 20 হয়নে 20 তো কৈছে আৰম্ভণি বিন্দুৰ পৰা আৰম্ভণি বিন্দু এটো আছিল এটো বিন্দুৰ পৰা কৈছে অন্তিম বিন্দুটোৰ দূৰত্ব কিমান হ'ব 20 হ'ব কাৰণ ইয়াৰ পৰা এখিনি 20 লৈকে বাকি থাকিল টোটাল 25 কিলোমিটাৰ গৈছিলে কোনাকুনি তো 5 ইয়াত পাইথাগোৰাছৰ উপপাদ্য মতে কি এখিনি 5 হয় সেইখিনি 5 আমি মাইনাস কৰি দিলু কিমান থাকিল 20 থাকিল নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত তোমালোকৰ কাৰণে এটো ডায়াগ্ৰাম মই অংকন কৰি দিছো তোমালোকে স্ক্ৰিনশ্বট কৰি ৰাখিব পাৰিবা ঠিক আছে গুটেখিনি এতিয়া সো 33 নম্বৰ কোৱেশ্চন যেটো আছে 33 নহয় 32 নম্বৰ কোৱেশ্চন আগত 31 লৈকে আমি আলোচনা কৰিলো এতিয়া 32 নম্বৰ কোৱেশ্চনত চোৱা ABC ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF আৰু হিহতৰ পৰিসীমা ক্ৰমে 32 আৰু 24 সেন্টিমিটাৰ যদি AB = 10 সেন্টিমিটাৰ তেন্তে DE হ'ব কিমান এটো অপচন বি হ'ব 7.5 কেনেকৈ হল তোমালোকে ইয়াত দেখিব পাৰিবা যে সো ABC ত্ৰিভুজ আৰু ইয়াত আছে DEF ত্ৰিভুজ ইয়াৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল কিমান হয় 32 ইয়াৰ পৰিসীমা 24 আৰু AB বাহুৰ মান কিমান আছে 10 কৈছে আমাৰ কোনটো অপচন শুদ্ধ হ'ব তো সো ইয়াত আৰু এটা বস্তু দিছে D এর মান সরি এটো D এর মান আমি উলাব দিছে হা D মানে কোনটো এটো তো আমি এটো সদৃশ কৰিলো সদৃশ হ'বলৈ হলে কি হ'ব লাগিব তো সদৃশ যেহেতু ত্ৰিভুজ দুটা সদৃশ আমাক প্ৰশ্নত দিয়াই আছে হয়নে তো সদৃশ ত্ৰিভুজৰ আমি পৰিসীমাৰ কি অনুপাত হিহতৰ কি অনুৰূপ বাহুৰ অনুপাতৰ সমান আমি জানো বুজি পাইছা না এটো এটা কনসেপ্ট কিন্তু মনত ৰাখিবা যে সদৃশ ত্ৰিভুজৰ পৰিসীমাৰ অনুপাত হিহতৰ অনুৰূপ বাহুৰ অনুপাতৰ সমান হৈছে তো মই গুটিখিনি অনুপাত নালাগে আমাৰ যেটো অনুপাত AB বাই আমি DE কৰিম হেতু আমি দি দিলু ইয়াত কাৰণ D এর মান ওলাব লাগে হয়নে আৰু এটা AB এর মান দি দিছে হৈছে তো ABC ত্ৰিভুজৰ পৰিসীমা ডিভাইডেড বাই DEF ত্ৰিভুজৰ পৰিসীমা ইকুৱেল AB বাই DE এতিয়া ABC ত্ৰিভুজৰ পৰিসীমাটো বহাই দিলু 32 আৰু এটো পৰিসীমা আছিল 24 আৰু ইফালে কি AB এর মান 10 আৰু D এর মান কিমান D নাই সেইকাৰণে এটো ওলাব লাগে তাৰ পিছত ক্ৰস মাল্টিপ্লাই কৰি দিলু এটো তোমালোকে D এর মান ওলাই গৈছে কিমান 7.5 দেখা পাইছা নিশ্চয় স্ক্ৰিনশ্বট কৰি লব পাৰিবা ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই এতিয়া আহিল আমাৰ 33 নম্বৰ কোৱেশ্চন 33 নম্বৰ কোৱেশ্চনত কৈ দিছে যদি sin q = 3/4 তেন্তে sec square q - 1 into cos square q divided by sin q ভ্যালু কিমান হ'ব এটো তোমালোকক মই কৰি দিছো সলিউশনটো তোমালোকে দেখিব পাৰিবা এটো তোমালোকে স্ক্ৰিনশ্বট কৰি লব পাৰা নিজে ঠিক আছে এটো মান বহাইছো মান কেটা পুটিং কৰিলো বুজি পাইছানে ইয়াত চোৱা মান কেটা পুট কৰিলো এটো সটেন এইখিনি আমি যিখিনি আমাৰ লাগে বস্তু সূত্ৰ কেটা লাগে এইখিনি মই ইয়াত সাইটত পাতিলো আৰু কিটা মান পুট কৰিছো পুট কৰি পেলাই আমাৰ 3/4 ওলাইছে ঠিক আছে আৰু 3/4 টো আমাৰ কত আছে অপচন বি ত আছে বুজি পাইছা এতিয়া 34 নম্বৰ কোৱেশ্চন চোৱা যদি sin q ইকুৱেল নহয় sin q plus
cos q equal √3 তেন্তে তলৰ কোনটো সত্য হয় আমাৰ এইটো সত্য কোনটো হয় আমি চাব লাগিব ঠিক আছে তো মই এটা এটাকে চেক কৰিছিলো অপচন B2 আমাৰ শুদ্ধ ওলাইছিল তো কেনেকৈ B2 শুদ্ধ হল তোমালোকে চোৱা আমাক দিছে sin q + cos q equal √3 হৈছে তেনেহলে তলৰ কোনটো শুদ্ধ বুজি পাইছানে তো আমাক আৰু কিবা কন্ডিশন দিয়া নাই এটা কন্ডিশন দিছে সেইকাৰণে এটো ফুলফিল নহব যাৰ কাৰণে কি আমি অপচনৰ ওপৰত ডিপেন্ড কৰিব লাগিব ঠিক আছে তো চোৱা ইয়াত sin q + cos q equal √3 দিয়া আছে আমি এটো কি কৰো √3 উঠাবলৈ হলে স্কয়াৰ কৰি দিলো দুইফালে তো এটো a + b হোল স্কয়াৰ ফৰ্মুলা লগাই দিছো এটো q লাই গৈছে যে sin q + cos sin θ দি দিলো আচ্ছা হ'ব θ তোমালোকে q ধৰিবা ঠিক আছে সো sin θ + cos θ এর মান কিমান ওলাইছে sin θ * cos θ এর মান 1 ওলাইছে এটো ইকুয়েশন নম্বৰ 1 বুলি ধৰিছো ঠিক আছে আৰু অপচনটো আমি অপচন B2 আমি চেক কি কৰিলো লিখিলো চেক কৰিলো কৰি পেলাই ইয়াত মই চাইছো যে ইয়াত চোৱা অপচন B কি আছে অপচন B দিছে tan θ + cos θ = 1 cot θ = কি 1 হয় এটো আমি চেক কৰিম চোৱা 10 মই LHS ধৰিছো tan q + cot q q দিয়া না মই θ ধৰিছো তোমালোকক বুজিবৰ কাৰণে sin θ / cos θ প্লাস কি এটো cot θ ফৰ্মুলাটো কি হ'ব cot θ = cos θ / sin θ ঠিক আছে আৰু এতিয়া এলসিএম লৈছো লৈ পেলাই আমি চেক কৰিছো আৰু তলত ওলাইছে কি sin θ * cos θ 1 / sin θ * cos θ তো sin θ * cos θ এর মান আমি ইকুয়েশন 1 ত আমি পাইছিলো 1 হয়নে তো ইয়াৰ পৰা মান পুট কৰিলো তো 1/1 ওলাইছে তো 1 1 ত কিমান বাৰ 1 বাৰ তো অপচন বি শেষৰ ফালে কি আছিল অপচন বি tan θ + cos θ = 1 ওলাইছিল সেইকাৰণে কি আমাৰ RHS শুদ্ধ হ'ব হৈছে LHS = RHS হ'ব সেইকাৰণে অপচন বি শুদ্ধ বুজি পাইছানে তোমালোকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 35 আছে 35 আলোচনা কৰিম ইয়াত চোৱা দিয়া আছে আমি মিলাব লাগে তো 3π পৰিধিযুক্ত বৃত্তৰ ব্যাস কিমান হ'ব ইয়াত মই কৰি দিছো তোমালোকে চেক কৰিব পাৰিবা যে 3π পৰিধিযুক্ত বৃত্তৰ ব্যাস তো আমাক দিছে বৃত্তৰ পৰিধি ইকুৱেল কি 3π হয়নে তো পৰিধিৰ সূত্ৰটো আমি বহাই দিছো 2π আর আমি জানো π ক্যান্সেল ইফালে কি 2r মানে কি ব্যাস হয়নে আৰু ইয়াৰ মান 3 ওলাইছিল এটো কত আছে আমাৰ ইফালে 2 এর লগত মিলিছিল হয়নে তাৰ পিছত চোৱা দুটা বৃত্তৰ পৰিধিৰ অনুপাত দিছে 3:1 হলে কালিৰ অনুপাত কিমান হ'ব চোৱা এটো চোৱা পৰিধিৰ অনুপাত দিছে 3:1 হয়নে নহয় তো পৰিধি বাই পৰিধি আমি প্ৰথম বৃত্তটো ধৰিছো r1 যুক্ত বৃত্ত আৰু দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ r2 ধৰিছো সেইকাৰণে প্ৰথম বৃত্তৰ পৰিধি ডিভাইডেড বাই দ্বিতীয় বৃত্তৰ পৰিধি ইকুৱেল 3/1 হৈছে ঠিক আছে এতিয়া চোৱা এইখিনি আমি r1 বাই r2 ৰ মান ওলাইছে কিমান 3/1 আৰু ইয়াৰ কালিৰ অনুপাত কালি মানে কি আমি জানো কি বৃত্তৰ কালিৰ সূত্ৰটো πr² সেইকাৰণে কি ইয়াত স্কয়াৰ লগাই দিলে r1 বাই r1 স্কয়াৰ কৰি দিলে কি হৈ যাব এটো কালিৰ অনুপাত হৈ যাব ঠিক আছে এটো 9:1 হয় অৰ্থাৎ কি এটো অপচন 3 মিল এতিয়া চোৱা সি নম্বৰ অপচনটো চোৱা সি নম্বৰ অপচনত দিয়া আছে যে 20π cm² কালিযুক্ত বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য 5π cm হলে বৃত্তৰ ব্যাসাৰ্ধটো কিমান হ'ব তো এটা আমি কি কৰিব লাগিব এটা অনুপাত কৰিম আমি যে বৃত্তকলাৰ কালি ডিভাইডেড বাই বৃত্তৰ চাপৰ দৈৰ্ঘ্য এটো কৰিলো তো বৃত্তকলাৰ কালি আমাৰ দিছিল 20π আৰু এটোৰ মান কিমান দিছিল 5π ঠিক আছে তো বৃত্তকলাৰ কালিৰ ফৰ্মুলাটো আমি ইয়াত বহাই দিছো বৃত্তৰ চাপৰ দৈৰ্ঘ্যটো ইয়াত বহাই দিছো কালি আৰু π ক্যান্সেল 5 20 কিমান বাৰ যায় 4 বাৰ যায় ঠিক আছে আৰু ইয়াত চোৱা r দুটা আছিল ইয়াত r এটা আছে তো এটা ক্যান্সেল যাব ইয়াত এটা r থাকিব আৰু ইফালে 2 এটা থাকিব হয়নে তো r/2 ইকুৱেল কিমান 4 বুজি পাইছানে তো r যদি আমি ৰাখি দিও এটো ইফালে হৰণৰ পৰা ইফালে গৈ পূৰণ হৈ যাব তো 2 4 গুণ কিমান হ'ব 8 cm তো বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব 8 cm তোমালোকে এটো স্ক্ৰিনশ্বট কৰি লব পাৰিবা ঠিক আছে নেক্সট চোৱা অপচন ডি চোৱা অপচন ডি চোৱা কালি আৰু পৰিধিৰ মান সাংখ্যিকভাৱে সমান হোৱা বৃত্তৰ ব্যাসাৰ্ধ এটো আমাক দিছে বৃত্তৰ কালি মানে কি হয় πr² আৰু বৃত্তৰ পৰিধি মানে কি হয় 2πr হয়নে এটো সাংখ্যিকভাৱে সমান বুলি কৈছিল তো ইয়াত চোৱা π ক্যান্সেল হয়নে r দুটা আছে তো r * r হয়নে ইকুৱেল কি ইফালে 2 কি r আছে তো r কি ক্যান্সেল তো এটা r ৰ মান ওলাই গৈছে কি r ইকুৱেল কিমান 2 ওলাই গৈছে তাৰ মানে 2 ইউনিট হ'ব বুজি পাইছানে তো এটো কত মিলি আছে চোৱা আমাৰ গোটেইটো অপচন মিলি আছে বি a 2 হয় b 3 হয় c 4 হয় d 1 হয় বুজি পাইছানে এটো তোমালোকে স্ক্ৰিনশ্বট কৰি লব পাৰিবা কোৱেশ্চনটো স্ক্ৰিনশ্বট কৰি লোৱা লাগিলে আৰু হেৰি হয়
আনসাৰটো মই কৰি দিছো তোমালোকে চাব পাৰিবা এতিয়া তোমালোকে 36 নম্বৰ কোৱেশ্চনটো চোৱা কোনো বহিবিন্দু এৰ পৰা অকেন্দ্ৰযুক্ত বৃত্তলৈ টনা স্পৰ্শকডাল কি হ'ব এটো সদায় কি হ'ব অএতকৈ ডাঙৰ হ'ব তোমালোকক ইয়াত মই দেখুৱাই দিলো তোমালোকে দেখিব পাৰিছা অকেন্দ্ৰযুক্ত বৃত্তলৈ টনা স্পৰ্শক এটো চোৱা মই ইয়াত দেখুৱাই দিছো কৈছে আমাক যে এ বিন্দুৰ পৰা আমি স্পৰ্শক এডাল টানিম ধৰিছো মই এপি এটো কি বৃত্তৰ স্পৰ্শক আৰু এটো হল কি অপি হল বৃত্তৰ ব্যাসাৰ্ধ তো এটো কি সদায় এই চোৱা ও এ যেটো এটো কেন্দ্ৰ আৰু এটো কি বহিবিন্দু হয়নে আৰু ইয়াত 90 ডিগ্ৰী কোণ হয় তাৰ মানে কি এটো কৰ্ণ হয় ত্ৰিভুজৰ অতিভুজ বা কৰ্ণ হয়নে বা হাইপোটেনাস আৰু হাইপোটেনাসটো এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ কি দীঘল বাহু হয়নে এইকাৰণে অপচন সি আমাৰ শুদ্ধ তোমালোকে এটো চাব পাৰিবা নেক্সট চোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 37 ত আহিছো এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু থিয় হৈ থকা আকাৰত আছে যাতে দুইটাৰ ব্যাসাৰ্ধ 12 মিটাৰ আৰু শংকুৰ উচ্চতা হৈছে 5 মিটাৰ গোটা বস্তুটোৰ আয়তন কিমান হ'ব এটো তোমালোকক সলিউশন কৰি দিছো এটো অপচন এ হ'ব ঠিক আছে অপচন এ তোমাৰ শুদ্ধ আছে নেক্সট চোৱা 38 নম্বৰ কোৱেশ্চন 38 নম্বৰ কোৱেশ্চনত কৈছে এটা সাৰ্কাসৰ টেন্ট বা তম্বু 3 মিটাৰ উচ্চতালৈ বেলন আকৃতিৰ আৰু তাৰ ওপৰ অংশটো শংকু আকৃতি যদি ইয়াৰ ভূমিৰ ব্যাস 105 মিটাৰ আৰু শংকু অংশৰ হেলনীয়া উচ্চতা 53 মিটাৰ তেন্তে প্ৰতি মিটাৰ স্কয়াৰত 10 টকাকৈ ব্যৱহাৰ হোৱা কেনভাছৰ মুঠ দাম উলিয়াবলৈ আমি অনুসৰণ কৰা সপোনবোৰ কি হ'ব ইয়াত তোমালোকৰ দিয়া আছে তো প্ৰথমে আমি কি কৰিব লাগিব প্ৰথমে আমি উলাব লাগিব যে দুইটাৰ ব্যাসাৰ্ধ উলাব লাগিব যেহেতু আমাৰ কি ব্যাস দিছে হয়নে তাৰ পিছত আমি উলাব লাগিব কি বেলন আৰু শংকুৰ বক্ৰপৃষ্ঠৰ কালি উলাব লাগিব হয় তাৰ পিছত আমি উলাব লাগিব কি মুঠ পৃষ্ঠকালিটো উলাব লাগিব দুইটাৰ যোগফল হয়নে তাৰ পিছত আমি কি এই টকাটো উলাব লাগিব যেহেতু 1 মিটাৰ স্কয়াৰ 10 টকা তো গুটেই কালিটোত মানে বক্ৰপৃষ্ঠ নহয় গুটেই তম্বুটো খৰচ কিমান পৰিব আমি উলাম হয়নে তো এইটো অপচন বি হ'ব আমাৰ হৈছে অপচন বি 1 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 2 নেক্সট চোৱা 39 নম্বৰ কোৱেশ্চন যেটো আছে চোৱা 39 নম্বৰ কোৱেশ্চন কোনো সংঘবদ্ধ তথ্যৰ বহুলক শ্ৰেণী হৈছে 22 ৰ পৰা 29 যদি 2f0 = f1 = 3f2 তেন্তে বহুলক কিমান হ'ব এইটো অপচন সি হ'ব 25 কেনেকৈ হল এইটো তোমালোকে স্ক্ৰিনশ্বট কৰি ল'ব পাৰিবা প্ৰথমে এইটো যিখিনি দিয়া আছে আমাক এইখিনি লিখিলো হৈছে মই অলপ শৰ্টকাট কৰি আছো কাৰণ আমাৰ সময় কম ঠিক আছে এটো তোমালোকে বহুলকৰ সূত্ৰত মান কেটা বহাই দি দিলে আমাৰ অপচন কি আমাৰ ক্যালকুলেশনত কিমান হ'ব 25 ওলাব ঠিক আছে তো কোৱেশ্চন নম্বৰ 40 চোৱা এতিয়া দুটা ঘনকৰ আয়তনৰ অনুপাত আছে 1:27 হিহতৰ মুঠ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব তো ইয়াত চোৱা মই কৰি তৈ দিছো তোমালোকৰ কাৰণে গোলকৰ আয়তন দিছে গোলকৰ আয়তন অনুপাত 1:8 গোলকৰ আয়তনৰ ফৰ্মুলা লগাই দিছো কটাকটি কৰিছো আনসাৰ ওলাইছে r1/r2 = 1/3 পৃষ্ঠকালিৰ অনুপাত আমি লগাব লাগে পৃষ্ঠকালি কি স্কয়াৰ কৰি দিলে পৃষ্ঠকালিৰ অনুপাত হৈ যায় ঠিক আছে বা আমি সূত্র ইউজ করিও আমি এটো কৰিব পাৰো 1:9 এটো অপচন কত আছে অপচন বি ত আছে বুজি পাইছা এতিয়া 41 নম্বৰ কোৱেশ্চন 41 নম্বৰ কৈছে যদি xi পৰ্যবেক্ষণৰ বাৰম্বাৰতা f1 fi i মানে কি 1 2 3 4 এনেকুৱা দিছে n লৈকে অনিষ্ট লৈকে দিছে হয় তেন্তে এই অপচনৰ পৰা আমাৰ কোনটো শুদ্ধ এটো আমি বাছি উলিয়াব লাগে ঠিক আছে তো এটো তোমালোকে দেখা তেনেকুৱা লাগি আছে বলে এটো দেখাত লাগি আছে শুদ্ধ এটো লাগি আছে কিন্তু এটো নহয় এইটো আমি জানো কি মাধ্য ইকুয়াল কি এটো মাধ্যৰ সূত্ৰ দিছে মাধ্য x dash equal কি sigma fi xi divided by sigma fi হয় ঠিক আছে এটো অপচন সি ত আছে এটো শুদ্ধ হ'ব 42 নম্বৰ কোৱেশ্চনত চোৱা দুটা লুডুগুটি একে সময়ত দলিয়া হল এটা লুডুগুটিৰ পিঠিত 2 ৰ গুণিতক আৰু আনটো লুডুগুটিৰ পিঠিত 3 ৰ গুণিতক পোৱাৰ সম্ভাৱিতা কি এটো বহুত কনফিউজন হয় এটো চোৱা মই তোমালোকক কৰি দিছো যে দুটা লুডুগুটি একেলগে দলিয়ালে সম্ভাৱ্য মুঠ ফলাফল কিমানটা 36 টাই হ'ব যেহেতু দুটা লুডুগুটি আছে হয়নে 6 গুণ 36 টা হ'ব এটা লুডুগুটি 2 ৰ গুণিতক আৰু আনটো লুডুগুটি 3 ৰ গুণিতক পোৱা ফলবোৰ মই e1 দে ধৰিলো আৰু এটো 11 টা ওলাইছে কি মান চোৱা 2 ৰ গুণিতক চোৱা হ'ব লাগে তো 2 ৰ গুণিতক এটো আছে
হয়নে এইটো আছে 2 ৰ গুণিতক মই তোমালোকক দেখুৱাই আছো হৈছে এইটো আছে তাৰ পিছত এইটো আছে 2 ৰ গুণিতক তাৰ পিছত এইটো আছে 2 ৰ গুণিতক এইটো আছে 2 ৰ গুণিতক হয়নে 3 ৰ গুণিতক চোৱা এইটো 3 ৰ গুণিতক আছে হয়নে তাৰ পিছত এইটো 3 ৰ গুণিতক আছে এইটো 3 ৰ গুণিতক আছে ইয়াতো 3 ৰ গুণিতক আছে ইয়াৰো 3 ৰ গুণিতক বেলেগ ধৰণে তোমালোকে কৰি চাব পাৰা বুজি পাইছানে ঠিক আছে তো এনেকুৱা 11টা আছে তো সম্ভাৱিতা আমাৰ কি 11/36 হ'ব বুজি পাইছানে আমি জানো যেটো আমাৰ সম্ভাৱিতা লাগে সেই ফলটো আমাৰ ওপৰত হ'ব আৰু টোটাল ফলটো তলত হ'ব বুজি পাইছানে তাৰ পিছত চোৱা এতিয়া চোৱা আমাৰ 43 নম্বৰ কোৱেশ্চন 52 খন কাৰ্যযুক্ত ভালদৰে মিহলোৱা এজোৰ তাজপাতৰ জাপৰ পৰা এখন কাৰ্ড যাদৃচ্ছিকভাৱে লোৱা হ'ল এখন মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা মুখ কাৰ্ড যেহেতু আমি জানো কি মুখ কাৰ্ড 12 খন আছে হয়নে 52 খন কাৰ্ডত মুখ কাৰ্ড 12 খন থাকে তেনেহলে সম্ভাৱিতা এইটো শুদ্ধ আছে এখন টেক্কা পোৱাৰ সম্ভাৱিতা টেক্কা কিমানখন আছে 4 খন তো 4/52 কটাকটি কৰিলে এইটো ওলাব এটা টেক্কা নহয় কেইটা 48 টা টেক্কা নহয় তো 48/52 কৰি দিলে আমাৰ কাটাকাটি কৰি দিলে আমাৰ মান ওলাব এইটো কিমান 12/13 ওলাই এইটো মই কৰি দিছো তোমালোকে চাব পাৰিবা তো 1 নম্বৰ শুদ্ধ আছে 2 নম্বৰ শুদ্ধ আছে 3 নম্বৰ অশুদ্ধ সেইকাৰণে কি এইটো অপচন বি ত আমাৰ মিলিব ঠিক আছে বুজি পাইছানে অপচন বি শুদ্ধ তাৰ পিছত চোৱা এইটো চোৱা 44 নম্বৰ কোৱেশ্চন আছে এটা উক্তি দিছে এইটো ax² + bx + c = 0 n is not equal 0 ৰ মূল -b ± √b² - 4ac/2a abc ৰ বাস্তৱ abc যিবোৰ আছে এইবিলাক বাস্তৱ সংখ্যা যুক্তি দিছে ax² + bx + c = 0 is not equal 0 ৰ বাবে b² - 4ac is greater than equal 0 abc বাস্তৱ এইটো আমি জানো এইটো সত্য এইটো সত্য আৰু এইটোৰ উপযুক্ত কাৰণ এইটো হয় ইয়েস তো এইটো অপচন এত মিলি গৈছে এ আৰু আর উভয়ে সত্য আর এর শুদ্ধ ব্যাখ্যা হয় ঠিক আছে তাৰ পিছত 45 নম্বৰ কোৱেশ্চনটো চোৱা 45 নম্বৰত এটা এসাৰশন দি আছে উক্তি দিছে y = mx এ মূলবিন্দুৰ মাজেৰে যোৱা ৰেখাক প্ৰতিনিধিত্ব কৰে যুক্তি কৈছে y অক্ষত থকা বিন্দুৰ x স্থানাংক 0 এটো কিন্তু সত্য ঠিক আছে আৰু নিজে নিজে সত্য কিন্তু ইয়াৰ কাৰণ এটো নহয় বুজি পাইছানে তো মই তোমালোকক দেখুৱাই আছো কেনেকৈ হয় যে y = আমাক দিছে কি y = কি mx দিছিলে হয়নে mx দিছিলে তো মই x ৰ মান যদি আমি 0 ধৰো তেনেহলে কি এটো 0 হৈ যাব তাৰ মানে y মান কিমান হ'ব 0 হ'ব তো এটো কি কোন ফালে যাব এটো মূলবিন্দুৰ মাজেৰে যাব এনেকৈ ৰেখা বুজি পাইছা তো যেটো মূলবিন্দুৰ মাজেৰে যাব মূলবিন্দুৰ স্থানাংক 0,0 ইয়াত চোৱা x ৰ ভ্যালু আমাৰ কিমান 0 ওলাইছে আৰু y ৰ ভ্যালুটো কিমান ওলাইছে 0 ওলাইছে হয়নে তাৰ পিছত চোৱা ইয়াত দিছে কি যুক্তি দিছে y অক্ষত থকা প্ৰতিটো বিন্দুৰ স্থানাংক কিমান x স্থানাংক হৈছে 0 y অক্ষত আমি যেটো ওলাম y অক্ষ হয়নে এইটো y অক্ষ হয়নে এইটো y অক্ষত চোৱা যদি মই y ৰ ভ্যালুটো আমাৰ কিমান থাকে 3 থাকে আৰু x ৰ ভ্যালুটো নাই তো x ৰ ভ্যালুটো নাই তো আমি y ৰ ফালে যাব লাগিব তো x কি 0 হয়নে x ৰ ইফালে নহয় ইয়াত মূলবিন্দু তো ইফালে ধৰা 3 গৈছো বুজি পাইছানে এইটো 3 ধৰিছো তো x ৰ ভ্যালু আছে নে নাই এইটো x ৰ ভ্যালু নাই y ৰ মান 3 তাৰ মানে কি এইটো হ'ব ধৰা এইটো হ'ব 0,3 তাৰ মানে এইটো x ৰ ভ্যালু আৰু এইটো y ৰ ভ্যালু যিকোনো চোৱা এইটো সত্য কৈছে y অক্ষত থকা প্ৰতিটো বিন্দুৰ স্থানাংক কৈছে x ৰ স্থানাংক 0 y অক্ষত থকা প্ৰতিটো বিন্দুৰ x স্থানাংক 0 হয় কিন্তু এইটো যুক্তি নহয় বা এইটোৰ কাৰণ নহয় বুজি পাইছানে সেইকাৰণে এইটো কি অপচন বিট মিলিছে যে এ আৰু আর উভয়ে সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় গম পাইছা তোমালোকে বাকিখিনি লাগিলে তোমালোকক মই সলিউশন কৰি দিম লাগিলে তোমালোকে কমেন্টস বক্সত মোক জনাব পাৰিবা ঠিক আছে বাকি কোৱেশ্চনখন মই তোমালোকক দি আছো তোমালোকে দেখিব পাৰিবা
আছে।